Hello everyone, welcome to Scoredemy. তোমালোক সকলোকে Scoredemy স্বাগতম জনাইছো। মই অৰবিন্দ বৰা আৰু আজি আমি তোমালোকৰ মাজলৈ লৈ আহিছো আজি তোমালোকৰ হৈ যোৱা ঐচ্ছিক ভূগোল অৰ্থাৎ ইলেক্ট্ৰিক জিওগ্ৰাফি যেটো মেট্ৰিকত আজি পেপাৰ আছিলে 31 মাৰ্চ আজি তো তাৰে কোৱেশ্চন পেপাৰখন আমি অলপমান চাম কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিলে কি আহিছিলে ইয়াৰ আগতেও আমি সোশ্যাল সায়েন্সৰো যেদিনাখন পৰীক্ষা হৈছিলে আমি সোশ্যাল সায়েন্সৰ পেপাৰখন লৈ পেলাই আহি চাইছিলো কেনেকুৱা ধৰণৰ প্ৰশ্ন আছে কিমান টান বা সহজ আহিছিলে চাইছিলো হয়নে তো আজিও আমি চাও কেনেকুৱা আহিছিলে ঠিক আছে আৰু ইয়াৰ আগতে 29 তাৰিখে সাগে 29 তাৰিখে হয় 29 তাৰিখে এটা ভিডিও আপলোড কৰা হৈছিলে তাত মই কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন দি দিছিলো মই তেতিয়াও কৈছিলো কমন কোৱেশ্চন বুলি নহয় মোৰ দৃষ্টিত যিবিলাক ইম্পৰ্টেন্ট বুলি ভাবো তোমালোকক মই তেতিয়াই কৈছিলো যে তোমালোকে নিজৰ পঢ়াটো চলাই নিয়া লগতে মই দিয়া কোৱেশ্চন কেইটা অলপমান চাই থোৱা 50% মান তাৰ পৰা বহুতখিনি আহাৰ চান্স আছিলে কোৱেশ্চন ঠিক আছে তো তাৰ পৰা আহিছে নাই কোৱেশ্চনছ আমি হেখিনিও চাম তোমালোকৰ সহায় হৈছে নাই ঠিক আছে গটিকে বলা আমি চাও আজি পেপাৰখনত কি আছিল আৰু তোমালোকৰ এনসাৰ বিলাক কি হ'ল হেতেন শৰ্ট কোৱেশ্চন কেইটা কৈ দিম মই লং কোৱেশ্চন বোৰ ইমান কৈ না যাও ওকে সো স্টার্ট করো প্রথমতে তোমালোকৰ মৰফোজিওলজি কি হেতু আইছিলে নিশ্চয় পাৰিছা ভূ-আকৃতিক বিজ্ঞান ইয়াত তো ক'ব লগা বেলেগকে নাই মানে ভূ-আকৃতিক বিজ্ঞান কি হয় হেতু আইছিলে তাৰ পিছত ভূমিস্খলন ল্যান্ডস্লাইড বহুত এটা কমন টপিক হয় ল্যান্ডস্লাইড যেতিয়া পাহাৰৰ পৰা বৰষুণ দিয়া পিছত যেতিয়া পাহাৰত মাটি খহে হয় নহয় মাটি খহি আহে আৰু গছ-গছনি লগত লৈ আহে হেতু ল্যান্ডস্লাইড তো এটো কোৱেশ্চন আহিছিলে এগিটা তাৰ পিছত আৰু কি আহিছিলে চাও নিৰক্ষীয় অঞ্চলৰ অৱস্থিতি মানে কি কিমান অক্ষাংশ দ্ৰাঘিমাংশ এটো লিখিব লাগিছিল তোমালোকে ঠিক আছে কিতাপত নিশ্চয় পাই যাবা যদি কিতাপত থকাৰ নিচিনা লিখিছা অক্ষাংশ দ্ৰাঘিমাংশ কিমান তেতিয়া হলে এটো শুদ্ধ হ'ব আৰু এই কোৱেশ্চনটো কৰাৰ তেতিয়াই তোমালোকৰ সম্ভৱ যদি তোমালোকে গোটেই কিটা পৃথিৱীৰ প্ৰাকৃতিক অঞ্চল গেদাৰ যদি তোমালোকে অৱস্থিতিবোৰ চাইছিলা ঠিক আছে তাত কিমান গৰম কেনেকুৱা ধৰণৰ উদ্ভিদ পোৱা যায় তাৰ অৱস্থিতি প্ৰথমে অৱস্থিতিটোৱে দিয়া থাকে তো যদি সেইখিনি চাইছিলা গোটেই কিটা অঞ্চলৰে তেতিয়া হলে তোমালোকে ইকুৱেটৰিয়েল ৰিজনৰ অৱস্থিতি গম পালা হেতেন আৰু এটো অৱস্থিতিটো আসলতে 5 ৰ পৰা 10 ডিগ্ৰী লৈকে হয় ইডাৰ সাইড নৰ্থ আৰু সাউথ মানে গ্লোবৰ দুই ফালে 5 ডিগ্ৰী 10 ডিগ্ৰী 5 ডিগ্ৰীৰ পৰা 10 ডিগ্ৰী লৈকে আৰু এফালে 5 ডিগ্ৰীৰ পৰা 10 ডিগ্ৰী লৈকে এখিনি জায়গাত কি হয় ইকুৱেটৰিয়েল ৰিজন বুলি কোৱা হয় পৃথিৱীৰ নিৰক্ষীয় অঞ্চল তো হেতু যদি তোমালোকে লিখিছা নিশ্চয় তেতিয়া হলে এটো হ'ব ঠিক আছে তাৰ পিছত সাভানা কি হেতু আইছিলে সাভানা ভাৰততো পোৱা যায় সাভানা হয় নহয় সাউথ আমেৰিকা তাৰপিছত আফ্ৰিকা অষ্ট্ৰেলিয়া এবিলাকত সাভানা পোৱা যায় সাভানা মানে কি বননি এখন গ্ৰাছল্যান্ড হয় না যত তৃণভূমি আৰু তাত কিছুমান গছও থাকে কিন্তু গছবিলাক জুপুহা গছ নহয় সেই গছবিলাকত কি থাকে ডালবোৰৰ মাজে মাজে সূৰ্যৰ ৰশ্মি খৰকি আহিব পাৰে ফাক হয় আৰু সূৰ্যৰ ৰশ্মি খৰকি আহিবলৈ মাটিত পৰাৰ ফলত কি হয় তাত বহুত ঘাঁহ বনো গজে কাৰণ ঘাঁহ বনটো কি উদ্ভিদ আৰু উদ্ভিদক গজিবলৈ কি লাগিব সূৰ্যৰ ৰশ্মি লাগিব সায়েন্সত পঢ়িছিলা ন আলোক সংশ্লেষণ ফটোসিনথেসিসৰ কথা তো সেইটো সূৰ্যৰ ৰশ্মি যেটো লাগিব গটিকে এই গছবোৰ কেনেকুৱা গছ থাকে সাভানাত গছবিলাকৰ মাজত ফাক থাকে একদম জুপুহা নহয় যাতে গছজোপাৰ পাতৰ মাজেদি ডালৰ মাজেদি ৰদ খৰকি আহিব পাৰে আৰু তাৰপিছত যেতিয়া মাটিত পৰে তাত কি হয় যিবিলাক সৰু তৃণভূমি আছে মানে যিবিলাক গছ আছে সৰু গছ বন যিবিলাক আছে সৰু সেইবিলাক হয় আৰু ক'ত পোৱা যায় হেতু বাৰু অহা নাই কিন্তু প্ৰায় পৃথিৱীৰ বহুতখিনি জায়গাতে পোৱা যায় ভাৰততো পোৱা যায় আমাৰ ইণ্ডিয়ান যেটো কন্টিনেন্ট তাত পোৱা যায় সাব কন্টিনেন্ট তাৰপিছত আৰু আফ্ৰিকা অষ্ট্ৰেলিয়া সাউথ আমেৰিকা এবিলাকতো সাভানা পোৱা যায় এটো আসলে সিম্পল সাভানাৰ কথা মৌচুমী অঞ্চলৰ অন্তৰ্গত এখন ৰাষ্ট্ৰৰ নাম লিখা এটো নোৱাৰা কোনো নাই থাকে কাৰণ ভাৰত মৌচুমী আমি কিমান পঢ়িলো ভাৰতৰ মৌচুমী জলবায়ু হয় নহয় মৌচুমী অঞ্চলৰ ভিতৰত ভাৰতখন পৰে আইটিসিজেড আছে মৌচুমী অঞ্চলটো কথা আইটিসিজেড বুলি কোৱা হয় ঠিক আছে তো ইয়াৰ পৰা 23 ডিগ্ৰী হাফ ইফালে আৰু ইফালে 23 ডিগ্ৰী 20% লিখিছো মই 1 মিনিট আমাৰ এডাল বিশুব ৰেখা 0 ডিগ্ৰী এফালে কৰ্কট ক্ৰান্তি ক্যান্সাৰ হয় না টপিক অফ ক্যান্সাৰ এন্ড ক্যাপ্ৰিকন মানে মকৰ ক্ৰান্তি কিমান আছে 23.5 ডিগ্ৰী আৰু এফালে 23.5 ডিগ্ৰী তো ইয়াৰ ভিতৰত কি হয় ইয়াৰ ভিতৰত এটা এখিনি জায়গাটো কোৱা হয় ইন্টাৰটপিক্যাল কনভাৰ্জেন্স জোন ইয়াৰ ভিতৰতে আহে মৌচুমী জলবায়ুৰ অন্তৰ্গত দেশবিলাক ঠিক আছে তো ভাৰতো ইয়াত পৰে মই কৈছিলো সাগে কালি তোমালোকক বুজাওঁতে যে ভাৰতখন এনেকৈ আহে বুলি ভাৰতৰ আধা ইয়াতে পৰি যায় 23 ডিগ্ৰী হাফৰ ভিতৰত হয় না গটিকে ভাৰতখনো এখন মৌচুমী
জলবায়ু অন্তৰ্গত দেশ আৰু বহুত তেনেকুৱা আছে আফ্ৰিকা তাৰপিছত সাউথ আমেৰিকাৰ ব্ৰাজিল আৰু সুমাত্ৰা দ্বীপ সেইফালে ঠিক আছে আমি যদি চাওঁ পেচিফিক অ'চনত সুমাত্ৰা দ্বীপ সেইবিলাকো আছিলে তাৰো বহুত জেগা আছিলে ঠিক আছে কংগো অৱবাহিকা এইখিনি জেগাখিনি সেইবিলাক এই ঠাইবোৰ ক'ত পৰে মৌচুমী অঞ্চলৰ অন্তৰ্গত ভাৰতো এইটো ভাৰত লিখিলে হৈ গ'ল তেনে ইণ্ডিয়া ওকে তাৰপিছত ভাৰতৰ সৰ্ববৃহৎ নগৰখনৰ নাম মুম্বাই জানা তোমালোকে মুম্বাই হয়নে নহয় ক'বা যদি বেলেগ মুম্বাই বাহিৰে বেলেগ কিবা লিখিছিলা ক'বা বেলেগ হয় যদি ওকে এটোটো স্ট্যাটিক কোৱেশ্চন ডাইৰেক্ট তাৰপিছত আহিছিলে বাহ্যিক প্ৰক্ৰিয়া ইয়াৰ পৰা আৰম্ভ হৈছে আমাৰ কোৱেশ্চনৰ আমি দিয়াবিলাক কোৱেশ্চন তো বাহ্যিক প্ৰক্ৰিয়াৰ কথা মই তোমালোকক কি দিছিলো কোৱেশ্চনটো দেখাম এতিয়া এই নম্বৰ হিমাটো কি এই হয় নম্বৰ ওকে আমি কৰিম ঠিক আছে তাৰপিছত বাহ্যিক আৰু আভ্যন্তৰীণ এটো চোৱা বাহ্যিক আৰু আভ্যন্তৰীণ প্ৰক্ৰিয়াবোৰ কি কি হেতু কৈছিল তাতে সংজ্ঞা লিখিব আহিছে মই ইয়াতে কি হয় সেই বস্তুটো হেতু কৈছিল আভ্যন্তৰীণ বাহ্যিক তোমাৰ দুটাই কৈছিল কি কিহতৰ পৰিস্থিতি কৰে এটা কয় ইন্ডোজেনিক এন্ড এক্সোজেনিক কাৰণ একেই কথা ঠিক আছে কাৰকৰ উদাহৰণ দিয়া বাহ্যিক আৰু আভ্যন্তৰীণ এটো কোৱেশ্চন দিছিল তাৰ পৰা আহিছে তোমালোকৰ এটো এটা আৰু নাহতৰ এটা উদাহৰণ দিব লাগিব ঠিক আছে এটো এটা আমি এতিয়া আকৌ কোৱেশ্চনলৈ যাওঁ কোৱেশ্চনবোৰ তোমালোকৰ কেনেকুৱা ধৰণৰ কি আহিছিল হেতু হল তো বাহ্যিক কাৰণ বাহ্যিক প্ৰক্ৰিয়াটো কি বস্তু আছে যিবোৰ পৃথিৱী মানে আমাৰ উপৰিভাগত সৃষ্টি হোৱা যিবিলাক আমাৰ প্ৰাকৃতিক অবয়ববিলাক আছে যেনেকৈ নদ নদী আমাৰ বতাহ সেইবিলাক বাহ্যিক প্ৰক্ৰিয়াৰ উদাহৰণ বাহ্যিক প্ৰক্ৰিয়াৰ মানে বস্তু বাহ্যিক প্ৰক্ৰিয়া আৰু এইটো কি আছিলে আভ্যন্তৰীণ হেতু হৈছে পৃথিৱীৰ তলত ভিতৰত যিবিলাক প্ৰক্ৰিয়া হৈ থাকে যেনেকৈ ভূমিকম্প ভলকেনো এইবিলাক ওকে তো নিশ্চয় পাৰিছা যদি চাই গৈছিলা মই দিয়া কোৱেশ্চনখিনি যদি চাইছিলা নিশ্চয় এটো পাৰিছা ইয়াৰ পিছত হিমবাহে সৃষ্টি কৰা দুটা অৱক্ষয়জনিত ক্ষয়জনিত অবয়ৱৰ নাম লিখা এটো কোৱা নাছিলো কিন্তু মই হিমবাহৰ কথা কৈছিলো তোমালোকক তো হিমবাহ কি আৰু হেবু যদি পঢ়িছিলা মই দিয়া কোৱেশ্চনৰ মতে হিমবাহ কি হেতু তোমালোকে নিশ্চয় পঢ়িছিলা চাইছিলা অবৈতকাৰ এটা চিত্ৰ 4 নম্বৰ কাৰণে আহিব পাৰে চাবা বহুত ফেমাস হয় হিমবাহ কি এটো চোৱা হিমবাহটো কি জানিলে হিমবাহৰ কথা মই পঢ়িব দিছিলো কি হয় তোমালোকক জানিবলৈ কৈছিলো পঢ়িবলৈ কৈছিলো কেইবাটাও প্ৰকাৰৰ হিমবাহৰ কথা আছিলে হিমবাহ সেইকেইটাৰ প্ৰকাৰ লিখিবলৈ মই কৈছিলো তোমালোকক হয়নে তো সেইটো কোৱেশ্চন যদি টাচ কৰিছিলা হিমবাহ কি যদি সেই পেৰাগ্ৰাফটো পঢ়িছা এবাৰ হলেও যিসকলে ভালকে পঢ়িছা একেবাৰে যদি কোনোবাই পঢ়াও নাছিলা ভালকে প্ৰিপেয়াৰ কৰা নাছিলা সিহঁতে যদি মোৰ কোৱেশ্চনখিনি সবছত হিমবাহ কি বস্তু এবাৰো কিতাপখনত খুলিছিলা তেতিয়া হলে নিশ্চয় তোমালোকে এই বস্তুটো পাইছাই এই বস্তুটো তেতিয়া হলে তোমালোকে নিশ্চয় দেখিছাই কোনটো বস্তু যে হিমবাহে সৃষ্টি কৰা দুটা হেৰি তথাপি মই কৈ দিছো তোমালোকৰ এটা ইউ-শেপড ভ্যালি আছিলে ইউ-শেপড ভ্যালি মানে এটো ইউ আকৃতিৰ উপত্যকা ইউ আকৃতিৰ উপত্যকা কেনেকৈ হয় কি হয় এতিয়া নকওঁ কিতাপত বঢ়িয়াকৈ আছেও আৰু এটো এক আছিলে আৰু 2 নম্বৰটো তোমালোকে ওলমা উপত্যকা মই হেতু আনকি মই হেতুটো কৈছিলো ওলমা উপত্যকাৰ ছবি অকাৰ কথা হয়নে ওলমা উপত্যকা এই দুটা লিখিলে হৈ গ'ল হেতেন তোমালোকৰ কাৰণে ইয়াতে হিমবাহে সৃষ্টি কৰা তাৰপিছত ওলমা উপত্যকা অৰ্থ লিখা এতিয়া চোৱা ওলমা উপত্যকা কি বস্তুটো তুমি প্ৰথম কথা অৰ্থ জানিলেহে আঁকিব পাৰিবা বস্তুটো কি হয় আৰু যদি আঁকিব জানা দেন তোমালোকে অৰ্থ কি অটোমেটিক্যালি হেতু গম পাবা তো এটো কোৱেশ্চনো মই কম যে আমি ডিসকাস কৰাৰ ভিতৰতে আহিছে এটো কেনেকৈ আছিলে চাও মই এবাৰ এটো চাবা বালিয়াৰি কি প্ৰথম আৰু কেনেকৈ সৃষ্টি হয় এটো চাবা ওকে 4 মাৰ্কছৰ কাৰণে ওলমা উপত্যকাৰ চিত্ৰ 4 নম্বৰ কাৰণে ওলমা উপত্যকাৰ চিত্ৰৰ কথা মই কৈছিলো এটো প্ৰশ্ন তোমালোকক এতিয়া ওলমা উপত্যকাৰ তোমালোকে যদি চিত্ৰটো চাইছা তেতিয়া হলে নিশ্চয় কি বস্তু লিখিব পাৰিবা হয় নহয় লিখিব পাই মই যে কয় এটা মানুহ হাক আৰু তোমালোকে কমসে কম মানুহ কি হয় জানিব লাগিবতো যে দুটা চকু থাকে দুখন হাত থাকে দুখন ভৰি থাকে এটা ব্ৰেইন থাকে এবোৰ তুমি জানিব লাগিব হয় নহয় নহলে আঁকিব পাৰিবা নেকি নোৱাৰা তো মই চিত্ৰটো চাব গৈছিলো যদি চিত্ৰটো চাব গৈছা তাৰ মানে এটো কি বস্তু হয় লিখিব পাৰিছা চিত্ৰটো তোমালোকে যি আঁকিলা হেতেন চিত্ৰটো আহিলে এখিনি কথাকে লিখি দিলে হিমবাহৰ অৰ্থ লিখা হৈ গ'ল দেন কি বস্তু তো এটো প্ৰশ্ন আমি নিশ্চয় আলোচনা কৰিছিলো যদি চাইছিলা তোমালোকে তেতিয়ালে নিশ্চয় পাৰিছা যোনে চাইছে আৰু যদি প্ৰেক্টিস কৰিছে মই কোৱাৰ মতে তেতিয়া হলে এটো কোৱেশ্চন 100% কৰিব পাৰিছে নোৱাৰা কোনো কাৰণেই নাই আৰু যদি চাই পেলাইও যদি ইগনোৰ কৰিছিলা বা কোনোবাই চোৱা নাছিলা তেতিয়াতো উপায় নাই বিশেষকৈ নুচোৱাখিনিতকে যোনে চাই পেলাইও কোৱেশ্চন কিটা ইগনোৰ কৰিছিলা কোনোবাই ইহঁতৰ কাৰণে এটো দুখ লগা কথা কাৰণ সোশ্যাল সায়েন্সটো মই দেখাইছিলো কেনেকৈ কিমান কোৱেশ্চন আহিছিলে প্ৰায় 70% মান কোৱেশ্চন 70% কোৱেশ্চন 70-75% আলোচনা কৰাৰ পৰা আহিছিলে ইয়াতেও 50%তকৈ বেছি আহিছে মই দেখাম আৰু আগলে এটো হল দেন ওলমা উপত্যকা হল মৰুভূমিত বিস্তৃত বানপানী কেনেকৈ হয়
ফ্লেছ ফ্লাড বা চিড ফ্লাড বুলি কৈছে। ফ্লেছ ফ্লাড কেনেকৈ হয়? মৰুভূমিত বৰষুণ নিদিয়ে সাধাৰণতে, যেতিয়া বৰষুণ দিয়ে তেতিয়া তাত কি হয়? বানপানীৰ সৃষ্টি হৈ যায়। তো সেইটো কি? বিস্তৃত বানপানী মৰুভূমিৰ। অ'কে, তাৰপিছত এইটো যদি আৰু ভালকৈ চাই ল'ব বিচাৰা কিতাপত চাই ল'বা। তাৰপিছত হিমবাহৰ ওপৰত গোলকীয় উত্তাপ বৃদ্ধিৰ সম্ভাৱ্য প্ৰভাৱ উল্লেখ কৰা। এইটো কুৱেশ্যনটোতো ডাইৰেক্ট আলোচনা কৰা প্ৰশ্ন। ক'ত আছে মই দেখাম এতিয়া। এইটোতো আমি ডাইৰেক্ট আলোচনা কৰিছিলোঁ জাষ্ট 29 তাৰিখে। বৰফটো যেতিয়া বৈ আহে পাহাৰৰ ওপৰৰ পৰা বা মহাদেশলৈ উদাহৰণ দিয়া বা সেইবিলাক লিখিব লাগিব আৰু উদাহৰণ দিব লাগিব। ঠিক আছে, এইটো চাবা তোমালোকে। তাৰপিছত গোলকীয় উত্তাপ বৃদ্ধিৰ কুৱেশ্যন এক্সামিনাৰৰ সদায় কৈছিলোঁ, ছ'চিয়েল চায়েন্সৰ জিঅ'গ্ৰাফিত হওক বা ইলেক্টিভ জিঅ'গ্ৰাফিত হওক। গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত হিমবাহত পৰিব পৰা প্ৰভাৱসমূহ কি কি? গোলকীয় উত্তাপ বৃদ্ধিৰ কাৰণে হিমবাহত কি কি প্ৰভাৱ পৰিব? উত্তাপ বৃদ্ধি হ'লে কি হ'ব? বৰফবিলাক গলি যাব, হয় নহয়? কেতিয়া গছত নামি আহিব তাৰ পৰা, আৰু এনেকুৱা বহুতবিলাক কথা আছে। এইটো মই শ্বৰ্টকে কৈছোঁ, একদম বেছিক কথাটো। যদি গোলকীয় উত্তাপ বৃদ্ধি হয় হিমবাহত কি প্ৰভাৱ পৰিব, একদম এইটো ডাইৰেক্ট আহিছে, বেছি স্পীডত পানী হৈ যাব। তাৰপিছত আৰু কি কি হ'ব তোমালোকে কিতাপত চাই ল'বা। অ'কে, কিন্তু ইম্পৰ্টেণ্ট হয় এইটো কুৱেশ্যন। কিমান ক'লো মই ইম্পৰ্টেণ্ট তোমালোকে এইকেইটা কুৱেশ্যন মই ভাবিলোঁ ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ বুলি। বাকী যি পঢ়িছা আৰু পঢ়া। ইয়াততো এই মই দিছোঁ কেইটা আছে ইয়াতে 1 2 3 4 5 তোমালোকে 15টা 20টা যিমান পাৰা কুৱেশ্যন পঢ়ি লোৱা। ঠিক আছে, এইকেইদিন পুৰা পঢ়া। তো মই তোমালোকক ইয়াতে কি কৰিছিলোঁ, দিছিলোঁ 5টা প্ৰশ্ন, হয়নে? 5টা প্ৰশ্ন, তাৰ পৰা বালিয়াৰি অহা নাই। হিমবাহৰ তোমাৰ আহিছে, এইটো যদি পঢ়িছিলা মই ক'ব পাৰোঁ এইটো কুৱেশ্যনৰ পৰা তোমালোকে লাভান্বিত হৈছে যদি চাইছিলা। কাৰণ হিমবাহ এইটো যদি পঢ়িছিলা দেন হিমবাহে সৃষ্টি কৰা অৱক্ষয়জনিত অৱয়ৱৰ নাম তুমি সেইটো লিখিব পাৰিলাহেঁতেন। উলমা উপত্যকাটো ডাইৰেক্ট এইটো আহিছে। আভ্যন্তৰীণ কাৰণত অহা নাই, বাহ্যিক কাৰকটো আহিছে। তো এইটোতো ডাইৰেক্ট আহিছে। তো এটা কুৱেশ্যন বাদ দি পেলাই বাকী গোটেইকেইটা 5টাৰ ভিতৰত গোটেইকেইটা পাইছা। গতিকে সেইকাৰণে কৈছোঁ যদি চাইছিলা কোনোবাই বহুত ভাল, আৰু যিকেইটাই চাই পেলাই যদি কোনোবাই তোমালোকে প্ৰেক্টিছ নকৰিলা দেন একদম দুখ লগা বিষয়। অ'কে, ঠিক আছে বাৰু, যি হওক। আৰু চাওঁ ইয়াৰ পিছত কি কি কুৱেশ্যন তোমালোকৰ আহিছিলে পেপাৰখনত। চ' এইটো পেজ হৈ গ'ল আমাৰ হিমবাহৰ এইটো গোলকীয় উত্তাপ বৃদ্ধিৰ সম্ভাৱ্য প্ৰভাৱ কি কি হ'ব পাৰে লিখা। নদী সাগৰ পৃষ্ঠৰ উচ্চতা বাঢ়ি যাব, নদীবিলাকত পানী বাঢ়ি যাব, বানপানীৰ সৃষ্টি হ'ব, হয় নহয়? তো এনেকুৱা আমি বহুত কথা পাইছিলোঁ, হয়নে? ইয়াৰ পিছত ভাষিক অঞ্চল কি হয় সেইটো তোমালোকে চাবা। লিংগুইষ্টিক ৰিজন ডিফাইন কৰা। অ'কে, মই চোৱা নাই সেইটো বস্তু কি হয়। তাৰপাছত পৃথিৱীৰ প্ৰাকৃতিক অঞ্চলৰ নাম লিখা 2টা। এইটোতো নিশ্চয় পাৰিছা, চবেই পাৰিছা, কোনো সন্দেহ নাই তাত। মইতো 4টা নামৰ কথাই কৈছিলোঁ। আমি আলোচনা কৰা কুৱেশ্যনতো এইটো আছিলে পৃথিৱীৰ প্ৰাকৃতিক অঞ্চলৰ নাম। ক'ত আলোচনা কৰিছিলোঁ চাওঁ। কৈ দিছোঁ কিন্তু এইকেইটা বস্তু নদী, মৰুভূমি, দেশ, এইকেইটা চাই ল'বা। ঠিক আছে, তাৰপিছত পৃথিৱীৰ 4টা প্ৰাকৃতিক অঞ্চলৰ নাম লিখা, এটা সম্বৰ্ণনা দিয়ে এনেকৈ বস্তুটো আহিব। দেখিছা এইটো? প্ৰাকৃতিক অঞ্চলৰ নাম কি কি লিখিব লাগিব, তাৰে এটা বিষয় অলপমান বহলাই কৈছিলোঁ। এইটো মই কোনটো ইজিৰ পৰা সেইটো চাই ল'বা। এইটো যে এটাৰ বিষয়ে বহলকৈ চাবলৈ কৈছিলোঁ। যিটো তুমি ইজি যেন ফিল কৰা 4টা। কাৰণ আৰু চোৱা কেইটা ক'ত কামত আহিব? বৈশিষ্ট্য এনেকৈ কৈছিলোঁ মই, কৈছিলোঁ চাবলৈ। আহিছে ভূমধ্য সাগৰীয় বৈশিষ্ট্যটো। তো মই প্ৰাকৃতিক অঞ্চল গোটেইকেইটাৰ বিষয়ে তোমালোকক চাবলৈ কৈছিলোঁ। আৰু ইয়াত বাৰু কুৱেশ্যনটো ইজি আহিছে। ইজিকৈ মানে কি অকল নাম 2টা উল্লেখ কৰিলেই হ'ব, তেনেকুৱাকৈ তোমালোকৰ আহিছিলে। তো 4টা নাম মই লিখা বুলি কৈছিলোঁ, তোমালোকৰ আহিছে 2টা নাম লিখা। ঠিক আছে, তো এইটো প্ৰশ্নও নিশ্চয় যিসকলে চাইছা তোমালোকে গম পাইছাই। চ' এইটো হৈ গ'ল। তাৰপিছত আমি যাম মৌচুমী অঞ্চলৰ দুবিধ প্ৰধান শস্যৰ নাম লিখা। মৌচুমী অঞ্চলত কি আমাৰ ভাৰতত কি কি শস্য হয় লিখি দিলে হ'ল আৰু একদম ধান, ঘেঁহু, মাহৰ পৰা আদি কৰি যি হয়। ঠিক আছে, দুবিধ শস্যৰ নাম আমাৰ, কাৰণ ভাৰতখনো মৌচুমী অঞ্চলৰ ভিতৰত পৰে, অসমো, হয়নে? তো অসমত কি শস্য হয় দুবিধ লিখি দিলে আছিলে। এইটো একদম ইজি, মানে এনেই এইটো দিছে আৰু বাছ মাৰ্কছ স্ক'ৰ কৰিবলৈ দিছে, এইটো 2 মাৰ্কছ। অ'কে, তাৰপিছত ভাৰতৰ 2টা কৃষি অঞ্চলৰ নাম উল্লেখ কৰা। এইটো কুৱেশ্যনো মই আলোচনা কৰা কুৱেশ্যন। এইটো কুৱেশ্যনো আলোচনা কৰা কুৱেশ্যন। ক'ত আলোচনা কৰিছিলোঁ মই দেখাম ভাৰতৰ কৃষি অঞ্চলবিলাকৰ কথা। তোমালোকে নিশ্চয় এইটো কুৱেশ্যনো পাইছা, নোৱাৰা কোনো কাৰণে নাই। এইটো কোনখিনিত ক'ত মানুহ বেছি হ'ব, জনসংখ্যা ক'ত বেছি হ'ব, য'ত সুবিধা বেছি হ'ব মানুহে। ঠিক আছে, তো সেইবোৰ হৈছে জনসংখ্যা বিতৰণৰ কাৰণ, কিয় একে নহয়। ঠিক আছে, এইটো বস্তু মই কি ক'লো, ভাৰতৰ জনসংখ্যা বিতৰণ ভাৰতৰ সকলো ঠাইতে একে নহয়, ব্যাখ্যা কৰা এইটো কুৱেশ্যন। তাৰপিছত ভাৰতৰ সকলো ঠাইতে জনসংখ্যা বিতৰণ কিয় একে নহয় সেইটো কুৱেশ্যনৰ এনচাৰ একে হ'ব, বা ভাৰতৰ সকলো ঠাইতে জনসংখ্যা বিতৰণ একে নহয় কাৰণ গোটেইখিনি কথাটো একে হ'ব। ঠিক আছে, এনেকুৱা খালি বুজিব প্ৰশ্নটো কি দিয়ে নহয়, প্ৰশ্নটো কি সোধে লাগিলে বেলেগকৈ আহক, অলপ দেৰি বহি ঠাণ্ডা মগজুৰে বাহিৰ আহি যাব কুৱেশ্যনটোৰ ডিমাণ্ড কি বুজি পায়। তাৰপিছত ভাৰতৰ এইটো কুৱেশ্যন চোৱা, এটা সমূহ ভাগ
কৈছিলোঁ চাইড হৈ যাবা ভাৰত যিহেতু এখন কৃষি ভিত্তিক দেশ কৈছিলোঁ আমি এৰিব নোৱাৰো ভাৰতৰ কৃষিৰ গুৰুত্ব কি প্ৰশ্ন পাইছিলোঁ আৰু ভাৰতৰ কৃষি অঞ্চলবিলাকৰ কথা চাই যাবা কৈছিলোঁ মই চাই যাবলৈ যে ভাৰতৰ কৃষি অঞ্চলকেইটাৰ নাম তোমালোকে চাই যাবা হয়নে চমু আভাস দিবলৈ মইতো কৈছিলোঁ তেনেকৈয়ে চাবা যে চমু আভাস দিয়া তাৰ বিষয়ে অলপ লিখিবলৈ মই চাই যাবলৈ কৈছিলোঁ কিন্তু ইয়াত কেৱল নামকেইটা উল্লেখ কৰিলে হ'লহেঁতেন 2 নম্বৰ কাৰণে যিহেতু হৈছে তো এইটো প্ৰশ্ন তোমালোকে যোনে ভিডিঅ'টো চাইছিলা তেওঁলোকে পাইছিলা মেপৰ কথা আছে মেপক লৈ কি কুৱেশ্যন আহিছে মই দেখাম যেনেকৈ কৈ আছিলোঁ এইকেইটা মই ভালকৈ দেখাম লাষ্টত একদম লাষ্টত মেপ কৰাইছিলোঁ এতিয়াও মই একদম লাষ্টত মেপৰ কথাটো দেখাম তোমালোকক চাবা কি আছিলে ভাৰতৰ কৃষি অঞ্চলৰ নাম হ'ল কপাহ মাটি বুলিলে কি বুজা কপাহ মানে কটন চইল কপাহ কিহত হয় ব্লেক চইল কলা মাটিত কপাহ হয় ওকে তাৰপিছত পৰিৱেশৰ অৰ্থ লিখা এইটো প্ৰশ্ন ডাইৰেক্ট আহা প্ৰশ্ন এটা পৰিৱেশৰ অৰ্থ লিখা পৰিৱেশ কি পৰিৱেশ বুলিলে কি বুজা মই তেনেকৈ দিছিলোঁ এইটো প্ৰশ্ন তোমালোকক আৰু তাৰপিছত পৰিৱেশ এটা তন্ত্ৰ বুলি কিয় কোৱা হয় সেইটো প্ৰশ্ন মই দিছিলোঁ হ'লেও এবাৰ মই দেখাই দি আছোঁ ক'ত তোমালোকক সেইটো প্ৰশ্ন দিছিলোঁ প্ৰভাৱ কেইটা চাবা এইটো বেছি ইম্পৰ্টেণ্ট হয় অহা জন থাকে পৰীক্ষাটো এই কুৱেশ্যনটো যে গোলকীয় উত্তাপ বৃদ্ধি প্ৰভাৱ তাৰ ফলত আমাৰ কি হৈছে আমাৰ বৰফবোৰ যিবোৰ হিমবাহ আছে মহাদেশীয় হিমবাহ হওক বা পাৰ্বত্য হিমবাহ সেইবোৰ কি হৈছে গলিবলৈ গ'লে কি সাগৰ পৃষ্ঠত কি হ'ব পানী বাঢ়ি যাব এই হিমবাহবোৰ কেনেকৈ এই হিমবাহবোৰ ডাইৰেক্ট কেনেকৈ হিমবাহবোৰ বনাব পাৰে ডাইৰেক্ট সাগৰ দক্ষিণ মহাসাগৰ আহিব পাৰে তাৰপৰা সাগৰ পৃষ্ঠৰ ওচৰত আহি ওচৰত আহিলে কি সাগৰ পৃষ্ঠ যিবোৰ সাগৰ উপকূলৰ পাৰৰ মানুহবোৰ নামত তালে পানী আহিব তাৰপিছত আৰু কি হ'ব পাৰে বা পাৰ্বত্য হিমবাহ মানে হিমালয় যিবোৰ হিমবাহ দেখিবলৈ হয় তাৰ পৰা নদীবোৰ ওলাই যায় নহয় সেইবোৰ যদি বেছিকৈ স্পীডত গলি যায় গলিলে পুৰা পানী যদি আহে নদীবিলাকত গংগা সাগৰ গংগা সাগৰ পানী ওলাই যায় কি হ'ব গোটেই বিহাৰ উৰিষ্যা নহয় পশ্চিমবংগ গোটেই পানী ভৰি যাব গম পাইছে গতিকে সেইবিলাক কথা হ'ব পাৰে ওকে মোৰো কৰা হ'ব গোলকীয় উত্তাপ বৃদ্ধি হ'লে কি হৈছে দিলে মাটিটো ওকে মাটিটো পানী তাৰপিছত কি হ'ব মোৰো কি হ'ব মোৰো কৰা হ'ব গোলকীয় উত্তাপ বৃদ্ধি গতিকে এটা গোলকীয় উত্তাপ এইটো বহুত ইম্পৰ্টেণ্ট দেখিলে কেনে কৈছো আৰু লাইনবিলাক কিবা কথা থাকিব পাৰে ওকে তাৰপিছত বাকী মানে নকওঁ পৰিৱেশ কি সেইটো আহিব পাৰে এইটো চোৱা পৰিৱেশ কি সেইটো আহিব পাৰে কৈছিলোঁ পৰিৱেশ কি আহিব পাৰে বুলি বৰ্ণনা কৰা আহিব পাৰে উপাদানকেইটাৰ কথা চাবলৈ কৈছিলোঁ মই পৰিৱেশ বুলিলে কি বুজা একে কথা আহিলে পৰিৱেশ কি কৈছিলোঁ একেলগে আছিল দুটাই হয়নে ঠিক আছে তো এটা তন্ত্ৰ বুলি কিয় কোৱা হয় পৰিৱেশ দুটা প্ৰশ্ন তোমালোকৰ এইটো পৰিৱেশক লৈ পেলাই একেলগে আছিলে পৰিৱেশ কি পৰিৱেশ বুলিলে কি বুজা পৰিৱেশৰ সংজ্ঞা দিয়া একেই কথা ঠিক আছে তো নিশ্চয় এইটো তোমালোকে পাৰিছা যদি চাইছিলা ওকে কিন্তু কথাটো হ'ল কি মই বুজাবলৈ সময় নাপালোঁ অলপ আগতীয়াকৈ মই ক্লাছ ল'লে তেতিয়া নিশ্চয় গোটেইবোৰ টপিকছ বুজাই দিব পাৰিলোঁহেঁতেন হয়তো তোমালোকে বহুতে এইটো প্ৰব্লেমত পৰিছা যে কুৱেশ্যনছবোৰ মই দিছোঁ বাট নাজানা বুজি পোৱা নাই চব বুজি নাপালে কি হয় মুখস্থ কৰাত বা মনত ৰখাত দিগদাৰ হয় তেনেকুৱা নিশ্চয় বহুতৰ হৈছিলে একো নাই ইয়াৰ পিছৰ পৰা তোমাৰ 11 পাবা তাৰপিছত তেতিয়া যি আহে আমি লৈ আহিম এইবিলাক ঠিক আছে একো টেনশ্যন ল'ব লগা নাই খালি স্ক'ৰডেমিৰ লগত তোমালোকে কানেক্ট হৈ থাকিবা ইয়াৰ পিছত যিবোৰ এক্সাম দিবা যোন আৰ্টছ যোৱা ছায়েন্সত যোৱা কমাৰ্চত যোৱা য'তে যোৱা এইবাৰৰ পৰা আমি চব কুৱেশ্যনছ লৈ আহিম ঠিক আছে আৰ্টছ যদি যোৱা মোক পাবা মই থাকিম ময়ো কৰাম ক্লাছ অ'কে ছায়েন্স কমাৰ্চত গ'লে বেলেগ টিচাৰ আছে তেওঁলোকে বুজাব অ'কে তো একো নাই হয়নে আৰু চাওঁ নেক্সট কুৱেশ্যনত তোমালোকৰ কি আছিলে তো এইটো পেজত চোৱা এইটো পেজত যিমানকেইটা প্ৰশ্ন আছে তোমালোকে দেখিছা নাই মই গম নাপাওঁ নিশ্চয় কুৱেশ্যন পেপাৰখন আছে মই প্ৰশ্নকেইটা তোমালোকৰ লগততো কুৱেশ্যন পেপাৰ আছে কুৱেশ্যনকেইটা পঢ়িলে গম পাবা এইটো পেজত যিমান প্ৰশ্ন আছে আমি গোটেইকেইটা ডিছকাছ কৰিছিলোঁ এইটো পেজত থকা গোটেই প্ৰশ্ন আমি ডিছকাছ কৰিছিলোঁ যোৱাকালি গম পাইছানে তো মই দেখাইছোঁ এটাকে আমি কালি কি ডিছকাছ কৰিছিলোঁ ঠিক আছে তো এইটো চাবা গোলকীয় উত্তাপ বৃদ্ধি এইটো পৰিৱেশৰ অৰ্থটো কি হৈ গ'ল সেইটো কৰালোঁ আমি গোলকীয় উত্তাপ বৃদ্ধি সৃষ্টি কৰা 3টা সমস্যা উল্লেখ কৰা সেইটো কেইটা মই দেখাই আছোঁ কি সমস্যা সৃষ্টি কৰে গোলকীয় উত্তাপ বৃদ্ধিয়ে আৰু ক'ত কৈছিলোঁ মই এইটো কথা গম পাইছানে জলবায়ু পৰিৱৰ্তন সেইবিলাক কথা তোমালোকে লিখিবা ওকে নিশ্চয় পাইছা তাৰপিছত গোলকীয় উত্তাপ বৃদ্ধি এইখিনিৰ পৰা চোৱা এই 3টা কুৱেশ্যন একেলগে দিয়া আছিলে ৰুট কৰা কাৰণ আৰু সমস্যা এইটো কিমান ডিটেইলছত কৈছিলোঁ এইটো কথা মই কিমান ডিটেইলছত মই এইটো কথা কৈছিলোঁ তোমালোকক দেখিছানে বায়ু প্ৰদূষণ মাটি প্ৰদূষণৰ ক্ষেত্ৰত আহিব পাৰে ইয়াৰে এটাহে দি দিব কিন্তু কৈছিলোঁ মই গোলকীয় উত্তাপ বৃদ্ধিৰ প্ৰভাৱ লিখা এনেকৈ ক'ব পাৰে গোলকীয় উত্তাপ বৃদ্ধিৰ 4টা প্ৰভাৱ লিখাবলৈ দিব বাকীকেইটা নিদিব তো পঢ়ি গ'লা তুমি গোলকীয় উত্তাপ বৃদ্ধিৰ প্ৰভাৱ লিখা বুলি 4টা অপশ্যন হয়নে কি হ'ব পাৰে কাৰণ 4টা সমস্যা প্ৰভাৱ ফলাফল কুফল যিকোনো বুলি আহিব পাৰে মই কৈছিলোঁ হয় নহয় আৰু আহিল কি বুলি সমস্যা বুলি হয়নে কৈছিলোঁ মই কৈছিলোঁ মই বাৰে বাৰে চাই যাবা এইটো দেখিছা যদি চাই কৈছিলা কৈছিলোঁ আনচাৰো বহুতখিনি কৈ দিছিলোঁ মই এইটোত কাৰণ মই কৈছিলোঁ যে এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট আনচাৰ শুনি আছা
ক'ত আহিব পাৰে ডাইৰেক্টলি সাউদাৰ্ণ অ'চন দক্ষিণ মহাসাগৰত আহিব পাৰে তাৰ পৰা সাগৰ পৃষ্ঠৰ ওচৰত মই কৈছিলোঁ কি মই এনচাৰ ডিছকাছ নকৰোঁ বুলি কৈছিলোঁ কিন্তু এই কুৱেশ্যনটো এনচাৰ আৰু কিছুমান বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনৰ এনচাৰ মই ভালকৈ ডিছকাছ কৰিছিলোঁ কাৰণ মই জানিছিলোঁ যে ইয়াৰ পৰা প্ৰশ্ন অহাটো খাটাং আহিব পাৰে হয়নে তো নিশ্চয় এইটো কুৱেশ্যন চবেই পাৰিছা যিমানটা ষ্টুডেণ্টে চাইছা ছেশ্যনটো 29 তাৰিখত চবেই পাৰিছা অ'কে তাৰপিছত আৰু কি আছে চাওঁ ভূমধ্যসাগৰীয় অঞ্চলৰ বৈশিষ্ট্য তিনিটা বৈশিষ্ট্য ভূমধ্যসাগৰীয় অঞ্চলৰ বৈশিষ্ট্য আহিব বুলি মই তোমালোকক কৈছিলোঁ আহিব পাৰে ইম্পৰ্টেণ্ট কুৱেশ্যনত মই দিছিলোঁ তোমালোকক যেতিয়া ক্লাছটো লৈছিলোঁ 29 তাৰিখে তাতে দিয়া আছে মই দেখাই দিম তোমালোকক ক'ত মই এইটো কথা কৈছিলোঁ পৰীক্ষা বহিখনৰ ইয়াৰ পৰা যদি এনচাৰ বুলি আৰম্ভ এনেকৈ প্ৰশ্ন নাহে ওলাই অলপমান বহলাই লিখিব লাগিব কোনটো ইজি পৰা সেইটো চাই ল'বা এইটো প্ৰশ্ন এনেকৈ অহা থাকে যিকোনো এটা বিষয় আমি বহলাই দিব লাগে যিটো তুমি ইজি যেন ফিল কৰা সেইটো চাই ল'বা কাৰণ বাকী আৰু এনেকৈ লিখিলা অঞ্চল চাৰিৰ নাম লিখিব লাগিব এনেকুৱা অ'কে ঠিক আছে নদীৰ লগতে আৰু কি চাবা আফ্ৰিকা অ'কে এইটো আহিব পাৰে কি আছে ইয়াত পাঞ্জাৱৰ মাজেদি প্ৰৱাহিত হোৱা প্ৰথমতে কৈছে তোৰ আৰু বৃহত্তম মহাদেশ কেইখন কি এছিয়া আৰু কি আছিলে আফ্ৰিকা তেতিয়াহ'লে যদি এনেকৈ প্ৰশ্ন নাহে ওলাই তিনিটা নদীৰ নাম লিখা হ'ল মাজেদি কৰ্মসংস্থাপন কৈছে তো এই ইংলিছত আমি ব্যৱহাৰ কৰোঁ এনেকৈ চাবা কেনেকুৱা উদ্ভিদ পোৱা যায় বৈশিষ্ট্য পেলাই সেইটো লিখিম ভূমধ্যসাগৰীয় অঞ্চলত তিনিটা বৈশিষ্ট্য চাই ল'ব কিতাপত ইজি হয় চ' ভূমধ্যসাগৰীয় এইটো মই কেনেকৈ আমি এপ্ৰ'চ কৰিব পাৰোঁ এইটো কৈছোঁ এবাৰ এটা উদাহৰণ দিয়া আৰু ইয়াতে পাৰ্থক্য আহিব পাৰে অ'কে যে সমধৰ্মী আৰু সমৰূপী অঞ্চলৰ পাৰ্থক্য লিখা এইটো চাই ল'বা আৰু উদাহৰণ কি উদাহৰণ আছে সেইকেইটাও চাবা ঠিক আছে আকৌ কৈছোঁ মই সমধৰ্মী আৰু সমৰূপী অঞ্চলৰ পাৰ্থক্য আৰু উদাহৰণ চাই ল'বা ভূমধ্যসাগৰীয় অঞ্চলৰ তিনিটা বৈশিষ্ট্য এইটো চোৱা এইটো মই পৰীক্ষা দিওঁতে এইটো প্ৰশ্ন আহিছিলে কৈছিলোঁ মই যে মই এক্সাম দিওঁতে মেট্ৰিকত এইটো আহিছিলে 2014 মই লিখি দিছিলোঁ চাই ল'বা কিতাপত ইজি হয় চ' ভূমধ্যসাগৰীয় এইটো মই কেনেকৈ আমি ইয়াৰ এনচাৰো কৈ দিছিলোঁ মই কেনেকৈ লিখিব লাগে প্ৰথম তোমালোকে ইয়াত তিনিটা বৈশিষ্ট্য লিখিবলৈ আহিব দিয়া বাকীকেইটা প্ৰাকৃতিক অঞ্চলৰ কৈছিলোঁ তিনিটা আহিব বুলি নহয় প্ৰথম তোমালোকে কিমান এইটো চাগে 8 to 25 তেনেকুৱা ডিগ্ৰী 25 ডিগ্ৰী ঠিক আছে কৈ দিছিলোঁ 25 ডিগ্ৰী চেলচিয়াছ ওকে সেইটো চাবা তোমালোকে তাত উষ্ণতা সিমান থাকে ভূমধ্যসাগৰীয় অঞ্চলত গৰম হয় গৰম ঠিক আছে শুকান জলবায়ু শুকান আৰু গৰম জলবায়ু বৰষুণ দিয়ে কৈছিলোঁ চিৰসেউজীয়া উদ্ভিদ পোৱা যায় য'ত বৰষুণ দিয়ে এইটো হ'ল আমাৰ এই তিনিটা এনেকৈ লিখিলে 3 নম্বৰ আছে কৈ দিছিলোঁ মই ঠিক আছে তো এনেকৈ চাবা কেনেকুৱা উদ্ভিদ পোৱা যায় বৈশিষ্ট্য পেলাই সেইটো লিখিবা জেগাটো কেনেকুৱা শুকান নে ঠাণ্ডা নে শুষ্ক নে বৰষুণ দিয়ে নে তাৰ বৰফ পৰি থাকে বৰফেৰে আবৃত থাকে বস্তু চাবা আৰু এই প্ৰথমে এইটো লিখিবা প্ৰতিটো অঞ্চলৰে তোমালোকে এইকেইটা বস্তু চাই যাবা প্ৰতিটো অঞ্চলৰে কিমান ডিগ্ৰী তাত গৰম ওকে এইটো চাবা তাত কেনেকুৱা বতৰটো জলবায়ু কেনেকুৱা শুকান নে ঠাণ্ডা নে বৰফ পৰে নে বৰষুণ এইটো কৈছিলোঁ মই তোমালোকক উদ্ভিদ পোৱা যায় তাত চাবা মৰুভূমি অঞ্চলৰ কথা ক'লে কি হ'ব তাতে কি হ'ব ডাল পাত নাইকিয়া উদ্ভিদ পোৱা যাব হয় নহয় এইবিলাক মৰু উদ্ভিদ তাত সেইবোৰ পোৱা যায় তো মই যদিও কৈছিলোঁ কুৱেশ্যন আনচাৰ ডিছকাছ নকৰোঁ কিন্তু যিকেইটা কুৱেশ্যন মোৰ লাগিছিলে বহুত ইম্পৰ্টেণ্ট তাৰ মই আনচাৰো ডিছকাছ কৰি গৈছিলোঁ তোমালোকৰ লগত যেনেকৈ চোৱা গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত হোৱা সমস্যা বা এই ভূমধ্যসাগৰীয় অঞ্চলৰ বৈশিষ্ট্য কিমান দেৰি লগাই দিলোঁ কুৱেশ্যনত মই ভাবিছিলোঁ যে চান্স আছে অহা ঠিক আছে তো সেইকাৰণে এইটো ইমান সময় লগাই দিছিলোঁ এইটোত তোমালোকে নিজে চাই পেলাই গম পাইছা নিশ্চয় অ'কে তো যোনে চাইছা আৰু সেইটো ফালি চাই নিশ্চয় ক'বলগীয়া বেলেগ একো নায়েই হয়নে আৰু চাওঁ কুৱেশ্যন পেপাৰখন তো ভূমধ্যসাগৰীয় অঞ্চলৰ বৈশিষ্ট্যবিলাক আমি কি হ'ব পাৰে চালোঁ ভাৰতৰ জলবায়ুৰ তিনিটা বৈশিষ্ট্য লিখা চিধা কৈছিলোঁ ভাৰতৰ জলবায়ু বৈশিষ্ট্যবোৰ একেবাৰে শেষৰটো প্ৰশ্ন আছিলে চাগে এইটো মেপৰ কথা দিয়াৰ আগত একদম শেষৰটো মেবি মই চাওঁ এবাৰ চালে তাতে ওলাই যাব এইটো মই ক'ত আলোচনা কৰিছিলোঁ এইটো প্ৰশ্নৰ কথা এইটো চোৱা এইটো পাথৰ এইটো কি আছিলে এইটো কি আছিলে এই পেজখনৰ লাষ্টত আছিলে এইটো কুৱেশ্যন কি কুৱেশ্যনটো কি প্ৰাকৃতিক ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্য মই বৈশিষ্ট্যবোৰ বুলি কৈছিলোঁ তোমালোকক আৰু বৈশিষ্ট্যবোৰ বুলি কওঁতে পিছত মই কোনোবা এটা জেগাত মই উল্লেখ কৰি দিছিলোঁ যে 5টা মিনিমাম চাই যাব তোমালোকে তো আহিছিলে 3টা যদি 5টা চাইছা 3টা লিখাত একো সমস্যাই নাই হয়নে তো এইটো প্ৰশ্ন ডাইৰেক্ট সেই পেজটোত পৰীক্ষাত তোমালোকে যোনে এই ভিডিঅ'টো চাই পেলাই গৈছিলা সিহঁতে এই ভিডিঅ'টো চাই যোৱা ষ্টুডেণ্টবিলাকে এই পেজটো দেখাৰ পিছত কেনেকুৱা ফিল হৈছিলে গোটেইখিনি কৰাইছিলোঁ জাষ্ট 29 তাৰিখে ৰাতি কৰাইছোঁ কোনোবাই 29 তাৰিখে ৰাতি চাইছা ভিডিঅ' কোনোবাই 30 তাৰিখে চাইছা আৰু এই গোটেই পেজখন সেই কুৱেশ্যনেৰে ভৰি আছে আমি আলোচনা কৰা প্ৰশ্নৰে হয়নে মই কৈছিলোঁ যে ইম্পৰ্টেণ্ট হয়
মই এনেকৈ কেতিয়াও কোৱা নাছিলোঁ যে আহিবই পাৰে, আহিবই হা, অহা সম্ভাৱনা থাকে বা গুৰুত্বপূৰ্ণ প্ৰশ্ন এনেও বা তোমালোকে আগলৈ জানিব লগা কিছুমান প্ৰশ্ন এইবিলাক পিছত জিঅ'গ্ৰাফী পঢ়িলেও বা অন্য ক্ষেত্ৰতো পৰীক্ষা চৰীক্ষা যেতিয়া দিবা ন তেতিয়া লাগিব এইবোৰ কুৱেশ্যন। ভাৰতৰ জলবায়ুৰ কথা আমি ভাৰতত থাকিবলৈ জানিব লাগিব। ভূমধ্য সাগৰৰ কথা মই কৈছিলোঁ, এইটো বহুত ইম্পৰ্টেণ্ট অঞ্চল এটা আহি থাকে। মই কৈছিলোঁ 2014 চনত মই মেট্ৰিক দিওঁতে আহিছিলে এইটো প্ৰশ্ন, আকৌ এতিয়া 22ত ৰিপিট হৈছে হয়নে? ইয়াৰ আগতেও হয়তো বহুতবাৰ ৰিপিট হৈছে আৰু 22ৰ আগলৈকে। পৰিৱেশৰ অৰ্থ কি হয়নে? গোলকীয় উত্তাপ বৃদ্ধিটো বহুত এটা চেঞ্চিটিভ টপিক, আজিকালিতো বহুত চলি আছে, ক্লাইমেট একশ্যন, ক্লাইমেট চেঞ্জ, বহুত প্ৰতিবাদ কিবা কিবি, তো সেইকাৰণে এইটো এটা ইম্পৰ্টেণ্ট হৈ যায়। ক্লাইমেট চেঞ্জ মানে জলবায়ু যিটো পৰিৱৰ্তন আৰু গোলকীয় উত্তাপ বৃদ্ধি, প্ৰদূষণ, এইবোৰ বহুত চেঞ্চিটিভ টপিক আজিকালি। তো ইয়াৰ পিছত আমি দেখিম প্ৰদূষণৰ ওপৰতো সেইকাৰণে কি হৈছে, প্ৰদূষণৰ ওপৰতো প্ৰশ্ন আহিছে, কাৰণ এইবোৰ আজিকালি বহুত এটা চেঞ্চিটিভ টপিক হয়নে? নেক্সট যাওঁ, ইয়াৰ পাছত কি কুৱেশ্যন আহিছে চাওঁ। শীতল মেৰু অঞ্চলত জনসংখ্যা কিয় পাতল, এইটো প্ৰশ্ন আহিছিলে। প্ৰশ্নটো কমন চেঞ্চৰো কথা আছিলে, যদি পঢ়িছিলা নিশ্চয় পাৰিছিলা। আমি বাৰু এইটো আলোচনা কৰা নাছিলোঁ নিশ্চয়। শীতল মেৰু অঞ্চলত কি কোনখিনি? বৰফেৰে ঢাকা এণ্টাৰ্কটিকা মহাদেশৰ সেইখিনি অঞ্চলততো তাত যদি বৰফেই আছে, তাত কি হৈছিলে 95% তাত বৰফে ঢাক খাই থাকে আৰু তাত মানুহ যাবই নোৱাৰে। তালৈ যোৱাটো এটা দুঃসাহসিক কাম। এখন কিতাপ মই পঢ়ি আছিলোঁ, হোমেন বৰগোহাঁই দেৱৰ কিতাপ মানুহ হোৱাৰ গৌৰৱ বুলি, যদি তোমালোকে পঢ়িছা তাত সেইবিলাক কথাই আছে। এণ্টাৰ্কটিকালৈ জাৰ্ণিৰ কথা আছে, মানুহ কেনেকৈ তালৈ গ'ল, কোন কোন গৈছিলে, ঠিক আছে। মই শেষ হোৱা নাই কিতাপখন, আধা এতিয়ালৈকে পঢ়া হৈছে, পঢ়ি আছিলোঁ এইকেইদিন মই কিতাপখন। তো তাতে সেই গম পাইছোঁ মই যে কিমান এটা দুঃসাহসিক কাম তালৈ যোৱাটো, সেইটো এটা এক্সপেডিশ্যন হয় তালৈ যোৱাটো। বহুত মানুহ গৈছে, বহুত মানুহ মৰিছেও, গম পাইছানে? তো গৈ পেলাই বহুত পিছত পৃথিৱীৰ গোটেইবিলাক মহাসাগৰ বহুত আগতে আৱিষ্কাৰ হৈছিলে, কিন্তু এই কিতাপখনতে মই পাইছিলোঁ যে 1840 চনতহে সেই আমাৰ এণ্টাৰ্কটিকা দক্ষিণ মেৰু অঞ্চলটো আৱিষ্কাৰ হৈছিলে, গম পাইছা? তো এতিয়া এইখিনি কথাৰ পৰা তোমালোকে আইডিয়া কি কৰিব পাৰা যে তাত মানুহ নাথাকে, কাৰণ কি? ঠাণ্ডা বহুত, বৰফেৰে আগুৰা, তাত খেতি বাতি নহ'ব একো হয়নে? তাত আৰু কি হয়, 3 মাহ দিন হৈ থাকে আৰু 3 মাহ ৰাতি হৈ থাকে, গতিকে মানুহে ছাৰ্ভাইভ কৰাটো সম্ভৱেই নহয় তাত। সেইকাৰণে কি হৈছিলে, তাত জনসংখ্যা কম। এনেকৈ এই 4টা কাৰণ লিখিলোঁ, কিমান আহিছিল মইতো নাজানো, 4 বা 3 আহিছিল নিশ্চয়, 3 চাগে। তো মইতো 4টা কাৰণ কৰিলোঁ, যদি ইয়াৰ পৰা 3টা লিখা গ'লহেঁতেন তেতিয়াও নিশ্চয় তোমালোকে এইটো এনচাৰ 100% শুদ্ধ হ'লহেঁতেন। অলপমান কমন চেঞ্চৰ কথাও আছিলে, ইমান একদম টান কুৱেশ্যন নাছিলে সেইটো। তাৰপিছত আফ্ৰিকা মহাদেশৰ জলবায়ু, গোটেইকেইখন মহাদেশৰ বিষয়ে মই চাবলৈ গৈছিলোঁ যে গোটেইকেইখন মহাদেশৰ ভূ প্ৰকৃতি এইবিলাক বস্তু তোমালোকে চাবা। মই এইটো কুৱেশ্যন ডাইৰেক্টলি দিয়া নাছিলোঁ, কিন্তু মই কৈছিলোঁ, মোৰ মনত আছে যে আফ্ৰিকা মহাদেশৰে নহয় কেৱল গোটেইকেইখন মহাদেশৰ বিষয়ে চাই যাবা তোমালোকে, পৃথিৱীৰ গোটেইকেইটা প্ৰাকৃতিক অঞ্চলৰ বিষয়ে চাই যাবা, ভাৰতৰ অঞ্চলকেইটাৰ বিষয়ে চাই যাবা, ভাৰতৰ শিল্প অঞ্চলকেইটাৰ বিষয়ে চাই যাবা। এইখিনি মই কৈছিলোঁ তোমালোকক, আৰু যদি চাইছিলা তেতিয়াহ'লে নিশ্চয় তাৰ পৰাই এইটো প্ৰশ্ন তোমালোকে দেখিবলৈ পাইছা, ঠিক আছে। তাৰপিছত গংগা নদী 3খন উপনদী, অকণমান ষ্ট্ৰেঞ্জ কুৱেশ্যনটো হয়নে? একদম এক্সপেক্ট কৰা নাছিলে চাগে কোনেও এনেকুৱা কিছুমান। মই কৈছিলোঁ এটা কথা কৈছিলোঁ, মই দেখাই আছোঁ সেইটো মই কি কৈছিলোঁ, যদি মই বিচাৰি পাওঁ ভিডিঅ'টো মই দেখাম কি কৈছিলোঁ হা। সেই তাৰপিছত এই প্ৰশ্নটো লৈ আহিম, চাবা ইণ্টাৰেষ্টিং হ'ব। ওকে, এইটো চাবা। তো এইকেইটা কি? এইকেইটা আছিলে 4 and 6 মাৰ্কৰ কুৱেশ্যন ফ্ৰম চেপ্টাৰ 2 অফ ইলেক্ট্ৰিক জিঅ'গ্ৰাফী। ওকে, এতিয়া তোমালোকে এইখিনিৰ পৰা চাবা, ইয়াত মই এটা অলপমান কথা কৈছিলোঁ 1-2 মিনিটৰ কাৰণে, সেই কথাখিনি শুনা, তাৰপিছত মই সেই কুৱেশ্যনটোলৈ যাম যে গংগা নদী 3খন উপনদীৰ কথালৈ, ঠিক আছে? মোৰ ফালৰ পৰা মই ভাবিলোঁ যে এইকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট হ'ব পাৰে, এইখিনি শুনা। গোটেই কিতাপখন পঢ়িবা। মই আৰু এটা কথা কওঁ, কিন্তু জিঅ'গ্ৰাফীত যে মই এই 2 মাৰ্কাৰ 3 মাৰ্কাৰ যে কুৱেশ্যন মই দিছোঁ, এইকেইটা মোৰ দৃষ্টিতহে ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি মই দিছোঁ। কিন্তু জিঅ'গ্ৰাফী এটা এনেকুৱা ছাবজেক্ট, তোমালোকে এটা নহয় এটা কুৱেশ্যন পাই যাবা, যিটো তোমালোকে নোৱাৰিবা, এনেকুৱা যেন হ'ব কথা। গম পাইছা? যদি একদম খৰচি মাৰি পঢ়া নাই কিতাপখনত যদি দাঢ়ি কমালৈকে পঢ়া নাই, এটা নহয় এটা কুৱেশ্যন এনেকুৱা আহি যাব জিঅ'গ্ৰাফীত 2 মাৰ্কৰ 3 মাৰ্কৰ, যদি তোমালোকে নোৱাৰিবা। কাৰণ জিঅ'গ্ৰাফীখন এনেকুৱা এটা ছাবজেক্ট বা এনেকৈ পেপাৰখন আহে মেট্ৰিকত, একদম ভিতৰৰ পৰা কুৱেশ্যন দি দিয়ে, পুৰা ক'ৰবাৰ পৰা বিচাৰি উলিয়াই কুৱেশ্যন, মানে কিতাপৰ প্ৰতিটো লাইন প্ৰতিটো শব্দ দাঢ়ি কমা যদি পঢ়া নাই তুমি 100% মানে ইজি নহয় কথা। তেনেকুৱা আমি যেতিয়া পঢ়িছিলোঁ, মই ক্লাছ 10 যেতিয়া পঢ়িছিলোঁ 2014 মই মেট্ৰিক নিজৰ কাহিনী কৈছিলোঁ। 2013 বছৰটোত মই জিঅ'গ্ৰাফী কি কৰিছিলোঁ, আমাৰতো গোটেইখন আছিলে, 6টা চেপ্টাৰ আছিলে, কিতাপ চেম আছিলে, এখন কিতাপেই আছিলে। তেতিয়া আমাৰ স্কুলত মোৰ যিবিলাক লগৰ আছিলে, ক্লাছমেট আছিলে, আমাৰ মাজত কম্পিটিশ্যন লগাই দিছিলে টিচাৰ, যে কোনে বেছি শ্বৰ্ট কুৱেশ্যন বিচাৰিব পাৰে। কৈছিলোঁ মই ধৰি লোৱা পৰিৱেশ ভূগোল, এই চেপ্টাৰটোৰ পৰা কোনে 2 মাৰ্কছৰ 3 মাৰ্কছৰ 1 মাৰ্কছৰ কুৱেশ্যন কোনে বেছিকৈ বিচাৰি উলিয়াব পাৰে। আমি 150-200টালৈকে কুৱেশ্যন ওলাই দিছিলোঁ এটা চেপ্টাৰৰ পৰা, একদম কিবা এটা লাইন পালোঁ তাৰ পৰাও মানে কুৱেশ্যন, গম পাইছে নাই? ইয়াতে এইবিলাক পৃথিৱীৰ ঘাঁহনি অঞ্চল কেইটা, এনেকৈ এটা কুৱেশ্যন, পৃথিৱীৰ ঘাঁহনি অঞ্চল কেইটা নাম কি, তাতেও এটা কুৱেশ্যন, গম পাইছে নাই? চব যিমান পাৰি 150-200লৈকে কুৱেশ্যন চেপ্টাৰৰ পৰা ওলাই দিছিলোঁ, আৰু তেতিয়া আমাৰ কম্পিটিশ্যন লগাই দিছিলোঁ। সেইকাৰণে আমাৰ লগৰ বেটৰ আমি যিহেতু পঢ়িছিলোঁ স্কুলত, বহুতৰ একদম ভাল হৈছিলে, গম পাইছা? জিঅ'গ্ৰাফী ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন ষ্টুডেণ্ট দিয়ক মোৰ লগৰবিলাকে জিঅ'গ্ৰাফী কৈছিলোঁ এইটো কথা মই যে মই কি কৈছিলোঁ, জিঅ'গ্ৰাফী তোমালোকে যদি খৰচি মাৰি পঢ়া
তেতিয়াহে মাৰ্কছ পোৱাটো সম্ভৱ নহ'লে মই কি কৈছিলোঁ এটা সময়ত মই এইটো কৈছিলোঁ ইয়াতে চাগে নাই অহা যে তোমালোকে যদি দাড়ি কমা প্ৰতিটো বস্তু নপঢ়া জিঅ'গ্ৰাফি তেতিয়াহ'লে তোমালোকে ভাল মাৰ্কছ পোৱা সম্ভৱ নহয় কাৰণ ক'ৰ পৰা একদম দাড়ি কমালৈকে পঢ়ে ক'ৰ ভিতৰৰ পৰা কুৱেশ্যন আনি দিব পাৰে আৰু এতিয়া চাবা এনেকুৱা কি হ'ল মই কোৱাৰ মতে কি হ'ল কথাটো চাই লোৱা ইয়াত এক্সপেক্ট কৰা নাছিলা মই জানো ইয়াৰে ষ্টুডেণ্ট যিমানে চাইছা 90% এইটো কুৱেশ্যন কেতিয়াও এক্সপেক্ট কৰা নাছিলা যে গংগা নদীৰ 3খন উপনদীৰ নাম লিখা আৰু মই কোৱা ধৰণে আহিছে সেই বস্তুটো যেনেকৈ মই কৈছিলোঁ যে ভিতৰলৈকে যোনে পঢ়িছে সোমাই গৈছে সিহে গম পাব এইটো কুৱেশ্যনৰ এনচাৰ দিয়া মানুহ কিমান আছে বুলি ভাবিছা 10% ষ্টুডেণ্টতকৈও কম মানুহ আছে মই জানো মানে প্লাছ মাইনাছ 10%ৰ ওচৰে পাজৰে ষ্টুডেণ্টেহে এইটো কুৱেশ্যনৰ 3খন নদীৰ নাম উপনদীৰ নাম লিখিব পাৰিছে বাকীবিলাকে এইটো লিখিব পৰা নাই কাৰণ কৈছিলে জিঅ'গ্ৰাফি যোনে খৰচি মাৰি দাড়ি কমালৈকে পঢ়ে সিহে পাৰে আৰু শ্বৰ্ট কুৱেশ্যন যোনে বনায় শ্বৰ্ট কুৱেশ্যন 1 মাৰ্কাৰ 2 মাৰ্কাৰ 3 মাৰ্কাৰ যোনে বনায় সিহে পাৰে ঠিক আছে তো তোমালোকে কোনে পাৰিছা এইটো কুৱেশ্যনৰ এনচাৰ কৰিব কমেণ্ট কৰিবা যদি কোনোবাই এইখিনিলৈকে চাইছা ঠিক আছে এইটো কুৱেশ্যনৰ এনচাৰ কোনে কৰিব পাৰিছিলা কমেণ্ট কৰিবা যে মই ছাৰ পাৰিছোঁ বুলি অ'কে চাওঁ কোনে পাৰিছিলা কোনে নাই পৰা অ'কে ঠিক আছে আৰু যদি পাৰিছিলা কি আছিলে লিখিবা যমুনাখন সহজ হয়নে যমুনা গংগাৰ তো মই সেইটো বাৰু কৈ দিছোঁ তোমালোকক ঠিক আছে এটা বাকী আৰু কি আছিলে যদি লিখিছিলা তোমালোকে যদি পাৰিছিলা কমেণ্ট কৰিব লাগিব বাকীকেইটা মই নকওঁ অ'কে তাৰপিছত এইটো চেপ্টাৰটো এই পাঠটোতো এই দুটা কুৱেশ্যন এইটোতো নাই অহা এইটো কুৱেশ্যন আহিছে অ'কে ভাৰতৰ 3টা শিল্প অঞ্চলৰ নাম লিখা শিল্প অঞ্চল ইণ্ডাষ্ট্ৰিয়েল ৰিজন মই কৈও দিছিলোঁ ছোটা নাগপুৰৰ পৰা আদি কৰি মুম্বাই পুনে হয় নহয় কৈ দিছিলোঁ ক'ত দিছিলোঁ মই দেখাম সেইটো এতিয়া ভাৰতৰ 3টা শিল্প অঞ্চলৰ নাম 3 মাৰ্কছ 3টাৰ নাম লিখিলে 3 মাৰ্কছ মই কৈছিলোঁ জিঅ'গ্ৰাফিত কি কাৰণে ভাল হয় বুলি কৈছিলোঁ জিঅ'গ্ৰাফি কথাটো মই এইকাৰণে কৈছিলোঁ ভাল যে তুমি ক'ৰবাত যদি 3 মাৰ্কছ পাব হয় বেলেগ এটা কুৱেশ্যনত তাত কি কৰিব লাগিব আধা পেজতছে বেছি লিখিব লাগিব পেৰাগ্ৰাফ কিমান সময় লাগে কিন্তু জিঅ'গ্ৰাফিত 3টা অঞ্চলৰ নাম লিখিলা 1 2 and 3 মাৰ্কছ পাই গ'লা সেইকাৰণে মই কৈছিলোঁ যদি অলপমান ভিতৰলৈ খৰচি মাৰি পঢ়া ইজি হয় পাবলৈ এতিয়া মই দেখাই আছোঁ তোমালোকক যে ভাৰতৰ শিল্প অঞ্চলৰ কথা মই তোমালোকক ক'ত কৈছিলোঁ কুৱেশ্যনটো চাই যাবলৈ যিটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন বুলি মই কৈছিলোঁ খেতি কৰি খাই আছে মেক্সিমাম হয় নহয় গতিকে খেতি ক্ষেত্ৰত কি গুৰুত্বপূৰ্ণ ভাৰতৰ কৃষিৰ গুৰুত্ব কিমান আছে ভাৰতৰ অৰ্থনীতি কি গুৰুত্ব ঠিক আছে এইবিলাক কথা তোমালোকে কিতাপত পাই যাব বঢ়িয়াকৈ আছে লিখিবা এইটো চোৱা শিল্প এইটো উদ্যোগ নহয় অঞ্চল হ'ব লাগিছিলে নিশ্চয় বুজি পাইছিলা 4টাৰ নাম লিখিবলৈ কৈছিলোঁ এটাৰ বিষয়ে মই ব্যাখ্যা কৰাৰ কথাও কৈছিলোঁ তোমালোকক যিকেইটা আমাৰ উদ্যোগ অঞ্চল আছে তাৰে এটা বিষয় ভালকৈ পঢ়ি যাবা আৰু পৃথিৱী ইয়াৰ আগৰ চেপ্টাৰটোত আঞ্চলিক ভূগোল পাঠটো তোমালোকে কৈছিলোঁ এইবিলাক কথা এটা বিষয় ভালকৈ পঢ়ি যাবা তেনেকৈ এই 3টা পেজৰ প্ৰশ্ন কৰবাত সোমাই যাব পাৰিবা ঠিক আছে আৰু ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্যবোৰ এই দুটা একেলগে দিয়া প্ৰশ্নই আছিলে ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্যবোৰ কি চাবা এইটো আহিছে জলবায়ুৰ বৈশিষ্ট্যটো আহিছিলে হয়নে তো এইটো প্ৰশ্ন আমি কি হৈছে দিয়াৰ পৰা আহিছে শিল্প অঞ্চলৰ নাম 3টা নিশ্চয় পাৰিছা অ'কে মই এবাৰ উল্লেখ কৰিও দিছিলোঁ কোনোবা এটা জেগাত তাৰপিছত আৰু কি আছে চাওঁ ইয়াৰ পিছত তাৰপিছত আমি চাওঁ ভাৰতৰ সকলোতে সমানে বৰষুণ নোহোৱা কাৰণবোৰ উল্লেখ কৰা এইটো বাৰু মই কোৱা নাছিলোঁ জিঅ'গ্ৰাফিৰ এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ভাৰতৰ চব জেগাতে কিয় সমানে বৰষুণ নহয় ইয়াত বহুত ফেক্টৰ্ছ আছে তোমালোকক কাৰণকেইটা লিখিব কৈছিলে মই এতিয়া কৈ নিদিওঁ বহুত দীঘলীয়া হৈ যাব নহ'লে ঠিক আছে যিহেতু তোমালোকৰ এইটো 3 মাৰ্কছৰ কাৰণে আহিছিলে বাৰু 3টা কাৰণ তোমালোকে লিখিলে হ'লহেঁতেন কিতাপতো দিয়া আছে এবাৰ যদি চাব বিচাৰা তোমালোকে কিতাপখন মেলি পেলাই চাই ল'বা ঠিক আছে তাৰপিছত ভাৰতৰ অৰ্থনীতিত কৃষিৰ গুৰুত্ব 3 নম্বৰ প্ৰশ্ন আহিছেতো বেছি লিখিব নালাগিলেহেঁতেন আধা পেজতকৈ অলপ বেছি লিখিলেই হৈ গ'লহেঁতেন আৰু এইটো প্ৰশ্ন নিশ্চয় মই আলোচনা কৰিছোঁ চাগে এবাৰ চাই ল'ম আমি চালে গম পাই যাম আলোচনা কৰিছিলোঁ নে নাই এই প্ৰশ্নটো অ'কে এবাৰ চেক কৰি লওঁ যে ভাৰতৰ অৰ্থনীতিত কৃষিৰ গুৰুত্ব উল্লেখ কৰা এইটো চোৱা এইটো ছেইম কুৱেশ্যনটো একেই হ'লহেঁতেন ভাৰতবৰ্ষত কৃষিৰ গুৰুত্ব সম্পৰ্কে ব্যাখ্যা কৰা বা অৰ্থনীতিত কৃষিৰ গুৰুত্ব সম্পৰ্কে ব্যাখ্যা কৰা অলমষ্ট ছেইম কথাটো আৰু মই কৈও দিছিলোঁ এইটো কথা হয়নে যে খেতিয়কসকলে আমাৰ মানুহে কি কৰে ভাৰতৰ মানুহে খেতি কৰা মানুহে বেছি গতিকে আমাৰ খেতি বহুত গুৰুত্ব আছে আৰু এখন দেশৰ অৰ্থনীতিটো মানুহবিলাকে যিমান ইনকাম কৰে তাৰ ওপৰতে ডিপেণ্ড কৰে হয় নহয় আৰু সেই মানুহবিলাকে ইনকামৰ চ'ৰ্চ কি আমাৰ 70%তকৈ বেছি মানুহৰ ইনকামৰ চ'ৰ্চ আছে কৃষি গতিকে ভাৰতৰ অৰ্থনীতিত কৃষিৰ বহুত গুৰুত্ব আছে তো এই কুৱেশ্যনটো ভাৰতবৰ্ষত কৃষিৰ গুৰুত্ব এই কুৱেশ্যনটোৱে সেইটো একেটাই হয় ছেইম এইটো লিখি দিলেও মাৰ্কছ পালাহেঁতেন যদি চাইছা আৰু যদি লিখি থৈ আহিছা তেতিয়াহ'লে ভাল আৰু কোনোবাই যদি বোলে কৃষিৰ গুৰুত্ব চাই গৈছিলোঁ অৰ্থনীতিত কৃষিৰ গুৰুত্ব চোৱা নাছিলোঁ দেন নিলিখিলোঁ এইটো বেয়া কাম কৰিছা এনচাৰ এইটোৱে লিখিলেও হ'লহেঁতেন ঠিক আছে অলমষ্ট একেই মিলা জোলা কুৱেশ্যন এইটো ঠিক আছে এইটো লিখিলেও ভুল নিদিব তোমালোকক ঠিক আছে তো এইটো কুৱেশ্যন আমি ক'ব পাৰোঁ আমি আলোচনা কৰা প্ৰশ্নৰ পৰাই এইটো আহিছে ইয়াৰ পিছৰ কুৱেশ্যন চোৱা
ইয়াতে এইটো যদি বাদ দিওঁ এই পেজটোত 3টা কুৱেশ্যনেই আমি আলোচনা কৰা কুৱেশ্যনেই আহিছে এইটোতো হ'ল দেন বননি ধ্বংসৰ কাৰণ আৰু ফলাফল আলোচনা কৰা 4 মাৰ্কছ আহিছে 4 ধেমালি নহয় বননি ধ্বংসৰ কাৰণ আৰু ফলাফল এইটো কুৱেশ্যনো কৰাইছিলোঁ মই দিছিলোঁ কুৱেশ্যনটো চাওঁ ক'ত দিছিলোঁ মই ইয়াত চোৱা এতিয়া চোৱা নিবৰণীকৰণ সমস্যা কুফল বুলি আহিব পাৰে মই কৈছিলোঁ চাই লোৱা অকণমান কি হয় বুজাই দিছিলোঁ ভালকৈ কি সমস্যা হয় প্ৰশ্নটো সেইটোৱে আহিছে তোমালোকৰ মই দুটাই বুজাই দিছিলোঁ যে কেনেকৈ আহিব পাৰে সুফল বুলিও আহিব পাৰে তোমালোকৰ বা সমস্যা কি বুলিও আহিব পাৰে ঠিক আছে আৰু কি আহিছিলে এটা আহিছিলে কাৰণ চাগে সেইটো অৰণ্য ধ্বংসৰ কাৰণ আৰু ফলাফল কাৰণটো মই আলোচনা কৰিছিলোঁ নে নাই মোৰ মনত নাই কিন্তু ফলাফল কি হ'ব পাৰে বননি ধ্বংসৰ সেইটো মই আলোচনা কৰিছোঁ নিশ্চয় পাইছা ইয়াৰ পৰা ঠিক আছে আৰু ফলাফল মই তোমালোকক ইয়াতে কৈছিলোঁ কাৰণ চব বস্তুৰে গোলকীয় উত্তাপ বৃদ্ধি বায়ু মাটি পানী প্ৰদূষণ চবৰে কাৰণ আৰু ফলাফল আৰু ৰোধ কেনেকৈ কৰিব পাৰি সেইটো মই প্ৰতিটোৱে চাব কৈছিলোঁ যদি মোৰ কথা শুনি পেলাই বননি ধ্বংসৰ যদি কাৰণো চাইছা তেতিয়াহ'লে ভাল কথা লিখিব পাৰিছা নিশ্চয় অ'কে তো বননি ধ্বংসৰটো আমি চালোঁ ইয়াৰ পিছত হোৱাট ইজ মৰেইন গ্ৰাব কি একদম প্ৰথম প্ৰশ্ন আমি আলোচনা কৰা চবতকৈ প্ৰথম প্ৰশ্নটো তোমালোকে পৰীক্ষাত 29 নম্বৰত দেখিবলৈ পালাগে আল্টিমেটলি হয়নে আমি আলোচনা কৰা একদম প্ৰথম প্ৰশ্নটো হৈছে এইটো গ্ৰাব কি ইয়াৰ প্ৰকাৰ উল্লেখ কৰা কৈছিলোঁ মই হয়নে চাই ল'ব কৈছিলোঁ কিতাপত চাইবা বুলি কৈছিলোঁ এবাৰ যে গ্ৰাবৰ কথা চাবা ক'ত আছিলে কোনখিনিত আছে আকৌ এবাৰ দেখাই দিছোঁ প্ৰথম আমি কি কৰিছিলোঁ যে কেনেকুৱা কি প্ৰশ্ন আহিব পাৰে তাৰ ষ্ট্ৰেটেজি আলোচনা কৰি আছিলোঁ আমি হয় নহয় আৰু ষ্ট্ৰেটেজি আলোচনা কৰি পেলাই আমি আহি কি চাইছিলোঁ দেন ইয়াৰ পৰা গৈছিলোঁ গ্ৰাফৰ কথা চাই লোৱা কৈছিলোঁ ইম্পৰ্টেণ্ট হয় উত্তৰো কৈ দিছিলোঁ যিকেইটা ইম্পৰ্টেণ্ট বুলি ভাবোঁ তাত উত্তৰো কৈ দিছিলোঁ মই 3টা প্ৰকাৰ চাব গৈছিলোঁ দেখিলা তেনেকৈ প্ৰশ্ন প্ৰথম প্ৰশ্নটোৱে পৰীক্ষাত দেখিবলৈ পালা তোমালোকে হয়নে গতিকে চিৰিয়াছলি লৈছিলা যদি খুব ভাল ইয়াৰ পিছত চাওঁ আৰু কি প্ৰশ্ন আমি দেখা পাইছোঁ পৰীক্ষাত তো এইখিনিলৈকে এই পেজটোলৈকে হ'ল আৰু এই পেজটোত যদি চাওঁ এই পেজটোতো এইটো কুৱেশ্যনটো যদি বাদ দিওঁ বাকী 3টা কুৱেশ্যনে আমি আলোচনা কৰা প্ৰশ্ন আমি পৰীক্ষাত দেখিবলৈ পালোঁ তাৰপিছত প্ৰদূষণৰ প্ৰশ্নটো কৈছোঁ এইটো আৰু কি ক'ম বেলেগকৈ দেখাব লাগিব নেকি এইটো ক'ত কৈছিলোঁ পানী প্ৰদূষণ ইয়াৰ কাৰকবোৰ উল্লেখ কৰা কিমান 4 মাৰ্কছ আহিছে বহুত এইটোতো মই ভাবিছিলোঁ 2 আহিব কাৰণ ইজি এইবোৰ এই প্ৰদূষণ ছ'চিয়েল চায়েন্সতো আছে ইয়াতো আছে কিন্তু বহুত আহিছে তো এবাৰ দেখাই দিওঁ বাৰু মই এইকেইটা প্ৰশ্নকেইটা পানী প্ৰদূষণৰ 3টা কাৰণ কৈছিলোঁ মই মাটি প্ৰদূষণৰ কাৰণ পানী প্ৰদূষণৰ কাৰণ কৈছিলোঁ হয়নে নহয় কাৰণ লিখিব কৈছিলোঁ কি বুজা প্ৰথম কি বুজা আহিছে মাটি প্ৰদূষণ মানে পানী প্ৰদূষণ মানে কি আহিছে পানী প্ৰদূষণ কাৰণ হয়নে ইয়াতে দেখিছে নে বুলিলে কি বুজা আহিছে নে পৰীক্ষাত আহিছে আৰু কাৰক কেইটা লিখিব কৈছে মানে 2টা বা 3টা লিখিলে হ'লহেঁতেন তোমালোকে মই 3টা লিখিবলৈ কৈছিলোঁ পানী প্ৰদূষণৰ কাৰণ কৈছিলোঁ ৰোধ কৰিবলৈ কি উপায় মই সেইটোও কৈছিলোঁ সেইটো বাৰু অহা নাই কিন্তু এইকেইটা ডাইৰেক্টলি পাইছা তোমালোকে প্ৰশ্নকেইটা মই এনচাৰো চাগে ইয়াত কৈ দিছিলোঁ যদি ওলাওঁ নিশ্চয় ওলাব কৈছিলোঁ 3টা শুনিলা মই 3টা কথাই কৈছিলোঁ মানুহে নদীত পানীত কাপোৰ চাপোৰ দি লেতেৰা কৰাৰ কাৰণে গৰু চৰাই পেলাই গৰু পানী খুৱাই এইবোৰ লেতেৰা কৰা জীৱ জন্তুক দি কল কাৰখানাৰ পৰা জাবৰ জোঁথৰ ওলাই নদীত পেলোৱাৰ কাৰণে আৰু কি কৈছিলোঁ এচিড বৰষুণৰ কাৰণেও পানী প্ৰদূষণ হয় মই 3টা ৰেণ্ডম কৈ দিছিলোঁ মই কিতাপ পঢ়ি পেলাই কোৱা নাছিলোঁ ৰেণ্ডম মই যিখিনি জানো তাৰ পৰাই মই কৈ দিছিলোঁ হয়তো কিতাপত বেলেগকৈ আছে বা ইয়াতকৈ ভাল কিছুমান কাৰণ আছে পঢ়ি পেলাই পাইছা গতিকে সেইটো প্ৰশ্ন আমি ক'ব পাৰোঁ যে আলোচনা কৰাৰ ভিতৰতে আমাৰ সেই আলোচনা কৰা পৰিসৰৰ ভিতৰতে এইটো প্ৰশ্ন পাইছোঁ আমি ইয়াতে অ'কে হ'ল পানী প্ৰদূষণ বুলিলে কি বুজা দিছিলোঁ আহিছে আৰু তোমালোকে কাৰণবিলাক ইয়াত যদি তোমালোকে 2+2 আহিছে ন পানী প্ৰদূষণ বুলিলে কি বুজা মই কৈছিলোঁ নহয় 1 আহিলে অকল এটা লাইন লিখিলে হ'ব কিন্তু যদি 2 মাৰ্কছৰ আহে এটা লাইন লিখিলে নহ'ব লগত আৰু এটা লাইন 3টামান লাইন লিখিব লাগিব কাক বোলে তো সেইটো যদি তুমি 3টা লাইন লিখিলা কাক বোলে পানী প্ৰদূষণ প্লাছ 3টা তুমি যদি কি 3টা তুমি ৰিজন লিখি দিলা 3টা কাৰণ কি লিখি দিলা এইটো 4 মাৰ্কছ তোমাৰ কোনো নিব নোৱাৰে
যদি এনেকৈ লিখিছা অ'কে আৰু মইতো কাৰণ উল্লেখ কৰি দিছোঁ কেনেকৈ লিখিব লাগে আহিলে বায়ু প্ৰদূষণ আহিলে কেনেকৈ লিখিবা মাটি প্ৰদূষণ আহিলে কেনেকৈ লিখিবা পানী প্ৰদূষণ আহিলে কেনেকৈ লিখিবা চব মই বনাই দিছিলোঁ ৰেডিমেড হয়নে লিখি দিছিলোঁ মই লাইনটো ইয়াতে হয় ছ'চিয়েল চায়েন্সত মই লিখি দিছিলোঁ কালি মই মুখেৰে 29 তাৰিখৰ দিনাখন মই ক্লাছটো লওঁতে জিঅ'গ্ৰাফি ক্ষেত্ৰত মুখেৰে মই কৈ দিছিলোঁ যে কেনেকৈ লিখিব লাগে এটা মুখস্থ কৰিয়ে গোটেই 3টা প্ৰদূষণৰ কথা কাক বোলে কেনেকৈ লিখিব পাৰিব মই তাৰ ট্ৰিক্স দি দিছিলোঁ তোমালোকক সেইটো অ'কে তাৰপিছত এছিয়া মহাদেশৰ জনসংখ্যা বিতৰণ মই কৈছিলোঁ মহাদেশ কেইখনৰ বিষয়ে চাবা বুলি কৈছিলোঁ হয়নে যদি চাইছা মহাদেশ কেইখনৰ বিষয়ে চালে তাৰ ভিতৰতে জনসংখ্যাৰ কথা আছে তাৰ ভিতৰতে প্ৰাকৃতিক সম্পদৰ কথা আছে তাৰ ভিতৰতে নদ নদীৰ কথা আছে চব আছে গতিকে যদি চাইছা তেতিয়াহ'লে নিশ্চয় পাৰিছা আৰু অসমান বিতৰণৰ কাৰণবিলাক কি মৰুভূমি আছে পাহাৰ আছে ক'ৰবাত কিবা আছে সেইবিলাক কাৰণে কি হয় আমাৰ জনসংখ্যা বিতৰণটো এছিয়া মহাদেশৰ সমান নহয় ঠিক আছে আমাৰ যেনেকৈ আমাৰ আৰবৰ দেশবিলাক হয় নহয় চৌদি আৰবিয়া ওমান ইউনাইটেড আৰব এমিৰেট এইবিলাক দেশ কিহত পৰে মৰুভূমিত নহয় নেকি বহুত তাত গতিকে সেইবিলাকত কি হ'ব মানুহ কমকৈ থাকিব নাথাকে আৰু আমাৰ ভাৰতৰ নিচিনা জেগাত কিমান মানুহ ভাৰতৰ জনসংখ্যা বাংলাদেশ পাকিস্তান এইবিলাকত মাটি চাটি সাৰুৱা পলসুৱা নদী বৈ গৈছে বহুত সেইকাৰণে মানুহ বেছি হয়নে চীনখনত এফালে মানুহে নাই চীনখনো এছিয়াৰ ভিতৰতে পৰে তাৰপিছত ৰাছিয়াখনো এছিয়াৰ ভিতৰত পৰে ৰাছিয়াখন খুব বেছি ঠাণ্ডা ওপৰৰ ফালে তো সেইকাৰণে তাত মানুহে নাযায় তো কাৰণ আৰু জনসংখ্যা বিতৰণ মই যেতিয়া কথা কৈ গৈ আছোঁ যিখিনি ন এইখিনিয়ে এনচাৰ এইখিনিয়ে ভালকৈ লিখি দিলে বুজিছা হ'লেও তোমালোকৰ যদি তোমালোকে পঢ়ি গৈছা কিতাপত তেতিয়াহে নিশ্চয় পাৰিবা নহ'লে তোমালোকৰ কাৰণে এইটো কুৱেশ্যন অকণমান হয়তো টান হ'লহেঁতেন ঠিক আছে মই সেইটো কথা ক'ম এইটো প্ৰশ্ন আহিছে ডাইৰেক্ট মানে কি নদীৰ বৈশিষ্ট্য পাৰ্থক্যকেইটাই বৈশিষ্ট্য এইফালে যদি তুমি লিখা দক্ষিণ ভাৰতৰ ঠিক আছে দক্ষিণ ভাৰত আৰু এইফালে যদি তুমি লিখা উত্তৰ ভাৰত নদীৰ ধৰি লোৱা লিখি আছা কি তুমি ইয়াতে ধৰি লোৱা তুমি লিখি আছা পাৰ্থক্য অ'কে পাৰ্থক্য লিখি আছা তুমি এতিয়া এটা লিখিলা দুটা লিখিলা তিনিটা লিখিলা চাৰিটা লিখিলা ইয়াৰ ঠিক আছে ইয়াতে এটা দুটা তিনিটা চাৰিটা লিখিলা এতিয়া এইটো পাৰ্থক্য এনেকৈ লিখিলাহেঁতেন এতিয়া বোলে পাৰ্থক্য নিদি পেলাই ক'লে যে দক্ষিণ ভাৰতৰ ঠিক আছে তোমাক বোলে অকল ক'লে কি তোমাক ক'লে যে দক্ষিণ ভাৰতৰ নদীৰ বৈশিষ্ট্য 4টা লিখা তেতিয়া এনচাৰ কি অকল এই 4টা পইণ্ট লিখিলে হ'লহেঁতেন পাৰ্থক্যৰ পৰাই এইকেইটা লিখিব দৰকাৰ নাই তেতিয়া আকৌ বোলে ক'লে তোমাক এইটো কি উত্তৰ ভাৰতৰ নদীৰ বৈশিষ্ট্য লিখা যেতিয়া এইকেইটা লিখি দিলে হ'লহেঁতেন কিনো পাৰ্থক্য বৈশিষ্ট্যকেইটাকে যদি আমি লিখি দিওঁ উত্তৰ ভাৰতৰ নদীৰ বৈশিষ্ট্যকেইটা যদি লিখি দিওঁ এফালে দক্ষিণ ভাৰতৰ নদীৰ বৈশিষ্ট্যকেইটা যদি লিখি দিওঁ সেইটোৱে পাৰ্থক্য উত্তৰ ভাৰতৰ নদীবিলাক পাহাৰৰ পৰা ওলাইছে হয় নহয় হিমবাহৰ পৰা ওলাইছে আৰু দক্ষিণ ভাৰতৰ নদীবিলাক কি হৈছে আমাৰ একদম ভাৰতৰ মাজৰ পৰাই ওলাইছে হিমবাহৰ পৰা নহয় পাহাৰৰ পৰা ওলাইছে হয়নে তাৰপিছত উত্তৰ ভাৰতৰ নদীবিলাক বেছিভাগ কি হৈছে গৈ পেলাই বে অফ বেংগল বংগোপসাগৰত পৰিছেগৈ দক্ষিণ ভাৰতৰ বিলাকো বহুত বংগোপসাগৰত পৰিছে কিন্তু নৰ্মদা তাপ্তি এইবিলাক পূব ফালে বৈ গৈছে কি কয় পশ্চিম ফালে বৈ গৈছে হয়নে কিছুমান দক্ষিণ ভাৰতৰ নদীবিলাকত কি হয় সদায় পানী নাথাকিব পাৰে কিন্তু উত্তৰ ভাৰতৰ নদীবিলাকত সদায় পানী থাকে তো সেইবিলাকে বৈশিষ্ট্যকেইটা পাৰ্থক্যকেইটা একেই বুজিলা আৰু আমি কি আলোচনা কৰিছিলোঁ পাৰ্থক্যৰ কথা কৈছিলোঁ মই কি দিছিলোঁ পাৰ্থক্য গতিকে এইটো কুৱেশ্যন এডভান্স লেভেলত হৈ আছিলে আনকি যদি পাৰ্থক্য মই চাব কৈছিলোঁ তাৰমানে তোমালোকে উত্তৰ ভাৰতৰ নদীৰ বৈশিষ্ট্যও লিখিব পাৰিব লাগে দক্ষিণ ভাৰতৰ নদীৰ বৈশিষ্ট্যও লিখিব পাৰিব লাগে অ'কে আৰু যদি তোমালোকে সেইটো কৰা নাই তেতিয়াহ'লে নোৱাৰিবা এইটো মই নেদেখাওঁ বাৰু দিছিলোঁ কুৱেশ্যনটো অ'কে তাৰপিছত তৃণভূমি কি আছিলে গ্ৰাছলেণ্ড কি হয় ঘাঁহ য'ত হয় সেইটোৱে গ্ৰাছলেণ্ড ক্ৰান্তীয় অঞ্চল আৰু মধ্যসংখ্যা তৃণভূমি অঞ্চলৰ মাজৰ বৈশিষ্ট্যবোৰ তুলনা কৰা অকণমান ক্ৰিটিকেল কুৱেশ্যন হ'ব তোমালোকৰ কাৰণে এইটো কিতাপত চাবা যদি চাবৰ মন আছে লাষ্টত আহিম আমি মেপ অ'কে মেপৰ কথা কি কৈছিলোঁ এতিয়া মই দেখাই আছোঁ চোৱা প্ৰথম মই ভিডিঅ'টো দেখাই ল'ম মেপৰ কথা মই কি কৈছিলোঁ কেনেকৈ চাব লাগে আৰু কি আহিছে তাৰপিছত আহিম তালৈ আমি অ'কে আপোনালোকক এটা কথা কৈ থৈ যাওঁ শুনা কেনেকুৱা বস্তু মই ভিত্তিক দেশ কৃষিৰ ওপৰত আমি এৰিব নোৱাৰোঁ ভাৰতত কৃষিৰ গুৰুত্ব কি আৰু প্ৰশ্ন পাইছিলোঁ আৰু ভাৰতৰ কৃষি অঞ্চলবিলাকৰ কথা এইখিনি এতিয়া মেপৰ চাবা মেপখনৰ ক্ষেত্ৰত মই তোমালোকক এটা কথা কৈ থৈ যাওঁ শুনা লাষ্ট কিবা কেইটামান বছৰৰ মই কুৱেশ্যন চাইছিলোঁ মেপৰ তোমালোকৰ কেনেকুৱা কুৱেশ্যন আহে মই তোমালোকৰ পালোঁ কি এটা বস্তু মই পালোঁ আৰু সেইটো হ'ল আঁকি দিছিলোঁ কি ভাৰতৰ যিমানবোৰ পৰ্বত আছে গম পাইছে নাই হিমালয়ৰ পৰা আৰম্ভ কৰি কৈছিলোঁ বিন্ধ্য সাতপুৰা নীলগিৰি হিল যিমান আছে যিমান য'ত আৰাৱলী পাহাৰ আছে হয় নাই ৰাজস্থানত আছে আৰাৱলী পাহাৰ বিন্ধ্য সাতপুৰা পাহাৰ আৰাৱলী যদি হয় এইফালে হ'ব নীলগিৰি হ'লে এইফালে হ'ব এইটো ৱেষ্টাৰ্ণ ঘাট সাতপুৰা হ'লে পশ্চিম ঘাট তোমাৰ বিন্ধ্য সাতপুৰা ইয়াতে মই কৈছিলোঁ এইটো নীলগিৰিটো আছে পশ্চিম ঘাট আছে এইটো কি পশ্চিম ঘাটটো মই আঁকি দিছিলোঁ ইয়াতে পূৰ্ব ঘাট আছিলে এইফালে পূৰ্ব ঘাটটো মই আঁকি দিয়া নাই আহাও নাই পূৰ্ব ঘাট পশ্চিম ঘাটটো মই আঁকি দিছিলোঁ এনেকৈ আনকি তোমাৰ হয়নে নহয় ক'ত আছে পশ্চিম ঘাটটো চোৱা তাৰ পৰা প্ৰশ্ন পাই আছা কেনেকৈ আহিছে দেখাম
কৈছিলোঁ পৰ্বতকেইটাৰ কথা চাবলৈ মই হিমালয় গোটেই ইয়াতে হিমালয়টো হিমালয় ক'ত আছে মই দেখাই দিছিলোঁ ঠিক আছে তো এইটো হিমালয় এনেকৈ যিমানবোৰ ইম্পৰ্টেণ্ট পৰ্বত আছে ভালকৈ শুনা যিমানবোৰ ইম্পৰ্টেণ্ট পৰ্বত আছে গোটেইবোৰ চাই নাপায় কিমান চিঞৰিলো কালি মই যে আৰাৱলী পৰ্বতটো ক'ত আছে বহুৱাই দিয়া বিন্ধ্য ক'ত আছে বহুৱাই দিয়া সাতপুৰা ক'ত আছে বহুৱাই দিয়া নীলগিৰি ক'ত আছে বহুৱাই দিয়া আহিব পাৰে বা হিমালয় ক'ত আছে ঠিক আছে পৰ্বতৰ পৰা আহিব পাৰে আৰু এটা আহিব পাৰে এখন নদী বহুৱাই দিয়া নদী এখনৰ কথা কৈছিলোঁ কেনেকৈ কৈছে অ'কে গোদাবৰী কেনেকৈ কৈছে নৰ্মদা কেনেকৈ কৈছে তাপ্তি কেনেকৈ কৈছে ঠিক আছে ব্ৰহ্মপুত্ৰ কেনেকৈ বৈছে অ'কে গংগা কেনেকৈ বৈ আহিছে কৈছিলোঁ নদী এখনৰ কথা চাবলৈ কৈছিলোঁ ডাইৰেকশ্যন তেনেকৈ হয় নদী কেইখন ইম্পৰ্টেণ্ট নদী কেইখন চাবা গংগা যমুনা ব্ৰহ্মপুত্ৰ তাৰপিছত কৃষ্ণা কাবেৰী গোদাবৰী মহানদী তাপ্তি এইকেইখন চাই থবা বিশেষকৈ আৰু যিমান আছে ইম্পৰ্টেণ্ট কি আছে কিতাপত চাই থবা কোনফালে কি গৈছে নদীৰ কথা মই কৈছিলোঁ নদী আহিব বুলি মই কৈছিলোঁ উত্তৰ পূৰ্বাঞ্চলৰ এখন ৰাজ্যৰ ৰাজধানী কৈছিলোঁ নৰ্থ ইষ্টৰ ৰাজ্য কেইখন কোনফালে আছে চাই থবা আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখন ক'ত আছে মই সেইটো কথা চাবলৈ কৈছিলোঁ আৰু ৰাজ্যৰ ৰাজধানী ক'ত আছে মই সেইটো চাবলৈ কৈছিলোঁ ইম্ফল কহিমা নাগালেণ্ড তাৰপিছত আইজল চব ইটানগৰখন ক'ত আছে দেখাই দিয়া বুলি কৈছিলোঁ ইটানগৰখন অৰুণাচলৰ ৰাজধানী ক'বতে দিছপুৰখন কৈছিলোঁ। ক'ৰ ৰাজধানী অসমৰ ৰাজধানী হয় নহয় কৈছিলোঁ মই এইটো কথা ডিমাপুৰখন ক'ত আছে নাগালেণ্ডৰ দেখাই দিবলৈ ক'ব ঠিক আছে তাৰপিছত আৰু তোমাৰ কাইলৈ মই কিন্তু কুৱেশ্যন পেপাৰখন অহাৰ পিছত আহিবলৈ চাম চোৱা, আনকি মই এইটোও কৈছিলোঁ। গতিকে যেনেকৈ ইম্ফল কহিমা শুনা অ'কে মণিপুৰ ইম্ফল মিজোৰাম কহিমা সেইবিলাক চাই থকা তোমালোকে নৰ্থ ইষ্টৰ তাৰ পৰা এটা আহিব পাৰে কাইলৈ মই কিন্তু কুৱেশ্যন পেপাৰখন চাম বুলি কৈছোঁ আজি মই চালোঁ আহি পেলাই এতিয়া চালোঁ আহিছে নাই চালোঁ ইটানগৰ আহিছে দেখ দেখকৈ কুৱেশ্যন পেপাৰখন ওলাম এই লাষ্টৰটো চাই লওঁ এখন প্ৰধান চহৰৰ কথা আহিছে প্ৰধান চহৰ ভাৰতৰ যিমানবোৰ চহৰ আছে গোটেই এখন চাব কৈছিলোঁ। দিল্লী আছে চেন্নাই আছে হয়নে তাৰপিছত আমাৰ গুৱাহাটীখনো আছে লক্ষ্ণৌ আছে হয়নে আৰু কি আছে চব চাব কৈছিলোঁ মই মধ্যপ্ৰদেশৰ ফালে যদি যাওঁ আমি ছত্তীশগড়ত আছে ৰায়পুৰ তাৰ ৰাজধানী মধ্যপ্ৰদেশত ইন্দোৰ অ'কে এনেকুৱা যিবোৰ চহৰ আছে আমাৰ প্ৰধান চহৰবিলাক আছে ভাৰতৰ সেই চহৰবিলাকৰ জেগাবোৰ চাব লাগিব তাৰে এখন আহিব যে অমুকখন চহৰ যে তোমাৰ ইন্দোৰখন ক'ত আছে বহুৱা তো ক'ত হ'ব মধ্যপ্ৰদেশত হ'ব মাজতে কৰবাত কৈছিলোঁ মই এইবিলাক কথা যদি এনেকুৱা নহ'ব এইখনতো কি জম্মু কাশ্মীৰ লাডাখ আহিব ইয়াতে শ্ৰীনগৰ আহিব গম পাইছে নাই অ'কে তো মই কৈছিলোঁ কি আহিব পাৰে কেনেকুৱা ধৰণৰ বস্তু তোমালোকৰ তাৰ পৰা আহিব পাৰে মই সেইটো কথা কৈছিলোঁ আৰু ইয়াতে কি আহিল তোমালোকৰ চোৱা মই ব্ৰহ্মপুত্ৰ ক'ত আছে বহাই দিছিলোঁ ডাইৰেক্টলি ইয়াত ব্ৰহ্মপুত্ৰ আছে দেখাইছিলোঁ পাইছা চিধা মেপখন গোটেই আছে মেপ প্ৰেডিক্ট কৰিলোঁ তোমালোকক মই তোমালোকৰ টিচাৰে চাগে নকয় কেতিয়াও যে মেপ এইটো আহিব পাৰে কিন্তু মই মেপে প্ৰেডিক্ট কৰোঁ যে এইটো আহিব পাৰে ইটানগৰ কৈছোঁ ইটানগৰ আহিছে ঠিক আছে মই ইটানগৰখনো বহাই এবাৰ দেখাব লাগিছিল কালি তোমালোকক একচুৱেলি মই ইন্দোৰ যেনেকৈ দেখাইছিলোঁ চেন্নাই কৈছিলোঁ এখন চহৰৰ নাম চাবা হয়নে চেন্নাই আহি গৈছে নীলগিৰি পৰ্বত দেখাইছিলোঁ পশ্চিম ঘাটত আছে ডাইৰেক্ট আহিছে চাৰিটা গোটেইকেইটা যেনেকৈ দেখাইছিলোঁ তেনেকৈ আহিছে যদি আহিছে মেপখনৰ ফাইদা ভালকৈ উঠাইছা যোনে চাইছা ভিডিঅ'টো আৰু যদি ইম্পৰ্টেঞ্চ দি চাইছা গুৰুত্ব সহকাৰে লৈছিলা তেতিয়াহ'লে নিশ্চয় পাৰিছা অ'কে তো আমাৰ কুৱেশ্যন পেপাৰটো শেষ এইখিনিলৈকে আছিলে হয়নে এইখিনিলৈকে আছিলে হয় ইয়াতে শেষ গতিকে আজিলৈ ইমানে এই ভিডিঅ'টোত আকৌ আগলৈ আমি এনেকুৱা ছেশ্যন কিছুমান লৈ আহিম যদি ভাল পাইছা লাইক কৰিব পাৰা আৰু কমেণ্ট কৰি জনাব পাৰা যে অ'কে ছাৰ ভাল পাইছোঁ এনেকুৱা ছেশ্যনছ আৰু লাগে আমাক যদি ভাল পাইছা তেতিয়াহ'লে ক'বা নিশ্চয় আমি আৰু লৈ আহিম তোমালোকে ক্লাছ 11 পাবা 11তো তোমালোকৰ লগত থাকিম এনেকৈ কুৱেশ্যনবিলাক লৈ আহিম ছল্ভ কৰি দেখাম ছল্ভ কৰিম গোটেই বছৰটো খালি স্ক'ৰ ডেমিৰ লগত কানেক্টেড হৈ থাকিবা ছাপোৰ্ট কৰিবা আমাক অ'কে তো আজিলৈ ইমানে ধন্যবাদ আকৌ লগ পাম